আজি প্ৰভু দিনত আমি একেলগে প্ৰভুক ধন্যবাদ দিবলৈ প্ৰভুৱে আমাক সুন্দৰ সময় যোগাই দিলে, গোট খালোঁ আমি, তাৰ বাবে প্ৰভুক ধন্যবাদ কৰিছোঁ। মণ্ডলীৰ ভাই ভনী সকলোকে আৰু লগতে মণ্ডলীত আমাৰ আজি নতুনকৈ আলহী আহিছে, তেওঁলোককো আমি আদৰণি জনাইছোঁ। খন্তেক থিয় হৈ দিব অকণমান, আলহীকেইটা আলহী আছে আমাৰ মাজত, অকণমান থিয় হৈ দিব। আমি হাত তালি দি ধন্যবাদ দিম তেখেতক। এইফালেও আছে, তেখেত হাত তালি ধন্যবাদ দিম। ঠিক আছে, ধন্যবাদ, ৱেলকাম জনাইছোঁ আপোনালোকক আমাৰ মণ্ডলীলৈ। আপোনালোকে আমাৰ লগত সহভাগিতা ৰখাৰ বাবে আপোনালোকক ধন্যবাদ দিছোঁ। আহক আমি ঈশ্বৰ বাক্য যোৱাৰ আগত সকলোৱে ঈশ্বৰৰ আগত মূৰ ধুৱাওঁ। মই প্ৰাৰ্থনাৰে আৰম্ভ কৰিম। সৰ্বশক্তিমান সৃষ্টিকৰ্তা পবিত্ৰ আমাৰ উদ্ধাৰকৰ্তা প্ৰভু যীশু, ধন্যবাদ দিওঁ। প্ৰভু, তুমি আমাৰ জীৱনত দয়া আৰু অনুগ্ৰহ দান কৰাৰ কাৰণে। কাৰণ আমি সকলোৱে প্ৰথম সৃষ্টি আদমৰ যোগেদি এইখন সংসাৰলৈ অহাত আমি সকলোৱে তোমাৰ দৃষ্টিত পাপী আৰু আমি অধৰ্মস্বৰূপে আমাৰ জীৱনবিলাক কটাই আমি নৰকৰ পথত গমন কৰিছিলোঁ। আমি নিজ নিজ জ্ঞানত, নিজ নিজ বিবেচনাত নিজৰ পথ বাছি লৈছিলোঁ, কিন্তু সেয়াই যে আমাৰ মৃত্যুৰ পথ আছিল আৰু অনন্তকাল আমাৰ দণ্ড আছিল। কিন্তু প্ৰভু, যদিও আমি আদমৰ যোগেদি পাপী অৱস্থাত আছিলোঁ, তুমি আমাক নষ্ট হৈ যোৱাটো কেতিয়াও বাঞ্ছা নকৰা। তাৰ বাবে ঈশ্বৰ, তুমি এইখন জগতলৈ আহি আমাৰ পাপ আৰু অপৰাধ তুমি নিজৰ ওপৰত ল'লা, যাতে আমি পাপী মানৱ জাতিয়ে তোমাৰ ওপৰত বিশ্বাস কৰি অনন্তকাল তোমাৰ অনুগ্ৰহৰ যোগেদি পাপৰ ক্ষমা পাই তোমাৰ সন্তানস্বৰূপে তোমাৰ ধাৰ্মিকতা লাভ কৰি আমি তোমাৰ অনন্তকলীয়া স্বৰ্গ ৰাজ্যত আমি যাব পাৰোঁ আৰু তোমাৰে সৈতে সদাকাল গৌৰৱত আমি থাকিব পাৰোঁ। যিমানে তোমাৰ তেজত আমি বিশ্বাস কৰা, উদ্ধাৰ কথা বুজি পোৱা, নতুন জন্ম পোৱা লোক আছোঁ, প্ৰত্যেকৰ ওপৰত তুমি অনুগ্ৰহ, দয়া আৰু অনন্ত জীৱন দিয়াৰ বাবে ধন্যবাদ। এতিয়া উদ্ধাৰ পোৱা সন্তান হিচাপে এইখন জগতত আমি তোমাৰ সত্য শুভবাৰ্তাৰ কাৰণে জীয়াই আছোঁ আৰু তুমি আমাক তোমাৰ অনুগ্ৰহ দয়াৰে তোমাৰ শুভবাৰ্তাৰ কাৰণে তুমি আমাক আগবঢ়াই আছা। প্ৰভু, তোমাৰ আগমন নহয় মানে তুমি আমাক সহায় কৰা, যাতে তোমাৰ সন্তান হিচাপে আমি তোমাৰ শুভবাৰ্তাৰ সেৱা কাৰ্যত আমি আগবাঢ়িব পাৰোঁ। যিসকল ভাই ভনী আহিব পৰা নাই তেওঁলোককো আশীৰ্বাদ কৰা, যাতে প্ৰভু আগন্তুক দিনবিলাক তেওঁবিলাকে সমস্যা বাধাৰ পৰা ওলাই আহি তোমাৰ বাক্য আৰু সহভাগিতাত তেওঁবিলাকে তোমাৰ অনুগ্ৰহত বাঢ়ি যাব পাৰে। যিমানেই আমি আছোঁ তোমাৰ অনুগ্ৰহ দয়া দান কৰা, তোমাৰ অনন্তকলীয়া বাক্য যাতে আমি বুজিব পাৰোঁ, তাৰ কাৰণে প্ৰভু তোমাৰ পবিত্ৰ আত্মা আমাক সহায় কৰক। প্ৰাৰ্থনা একমাত্ৰ উদ্ধাৰকৰ্তা প্ৰভু যীশু নামত প্ৰাৰ্থনা খুজিলোঁ, আমেন। আহক আমি বাইবেল মেলিম দ্বিতীয় বিৱৰণ, Deuteronomy chapter 6 verse 6 and 7। দ্বিতীয় বিৱৰণ 6 অধ্যায়, দ্বিতীয় বিৱৰণ 6 অধ্যায় 6 পৰা 7 পদ আমি চাম। আমি দ্বিতীয় বিৱৰণ একচুৱেলি 4 পৰা আমি পঢ়িম, 4 পৰা 7লৈকে। মই 4 পদটো পঢ়িলে আপোনালোকে 5 পদ পঢ়িব আৰু শেষৰ 7 পদটো আমি একেলগে পঢ়িম, ঠিক আছে? দ্বিতীয় বিৱৰণ 6 অধ্যায় 4 পৰা পঢ়িছোঁ। হে ইজৰাইল, শুনা, আমাৰ ঈশ্বৰ জিহুৱা একমাত্ৰ জিহুৱা, আৰু আজি মই তোমাক আজ্ঞা কৰা আটাই বাক্য তোমাৰ হৃদয়ত থাকিব লাগে আৰু তুমি নিজ সন্তানবিলাকক যত্নেৰে
সেইবোৰক শিকাবা। আৰু তুমি ঘৰত বহুতে বা বাটত যাওঁতে আৰু শুওঁতে বা উঠোঁতে সেইবোৰৰ বিষয়ে কথা বতৰা হ'বা। আমি চাওঁ যেতিয়া ঈশ্বৰৰ দৃষ্টিত আদমে পাপ কৰিলে আৰু পাপ কৰা গুণে মানুহ অজ্ঞান আৰু অপথটোক বাছি ল'লে আৰু সকলোৱে ঈশ্বৰৰ সন্তান হিচাপে ঈশ্বৰৰ দৃষ্টিত অপৰাধী আৰু ঘিনলগীয়া কাৰ্য কৰিছিল। ঈশ্বৰৰ সন্তান হিচাপে সকলো আদমৰ পৰা অহা মনুষ্য জাতি ঈশ্বৰৰ সন্তান হিচাপে ঈশ্বৰৰ দৃষ্টিত অপৰাধী আৰু পাপ কাৰ্যত বিলুপ্ত আছিল। কিন্তু সেই যিমান সন্তানবিলাক আছিল এই সকলোকে ঈশ্বৰে তেওঁবিলাকক ঈশ্বৰৰ কথাটো মানি চলা, ঈশ্বৰৰ কথাটো তেওঁবিলাকে বুজি পেলাই ঈশ্বৰৰ মতে চলাটো ঈশ্বৰে বাঞ্ছা কৰিছিল। কিন্তু আদমৰ পৰা অহা মানুহে ভ্ৰষ্টৰ পথত ভ্ৰষ্ট আৰু পাপত পতিত হ'ল। তাৰপিছত আমি চাওঁ আদি পুস্তক 14 সময়ত তেওঁ মানুহক সৃষ্টি কৰি বেজাৰ লাগিলে বুলি ক'লে ঈশ্বৰে। ঈশ্বৰে নিজৰ সন্তান স্বৰূপে তেওঁ সৃষ্টি কৰিলে আদম আৰু হাৱাক। তেওঁবিলাকে পাপ কৰাৰ ইমানেই তেওঁবিলাকে অধঃপতনলৈ গ'ল, ইমানেই তেওঁবিলাকে তললৈ গ'ল, ঈশ্বৰে তেওঁবিলাকক সৃষ্টি কৰি বেজাৰ লাগিছে বুলি কয়। আৰু এনেকুৱা সন্তানবিলাকক ঈশ্বৰে ক'লে মই ধ্বংস কৰি দিম। আৰু ঈশ্বৰে এনেকুৱা আদমৰ পৰা অহা পাপত ভ্ৰষ্ট হোৱা সন্তানবিলাকক ঈশ্বৰে জলপ্লাৱনেৰে বিচাৰ কৰি মাৰি দিছিল। এতিয়া আমি যেতিয়া ঈশ্বৰে সেই জলপ্লাৱনৰ পাছত আকৌ মানুহে ভ্ৰষ্টতালৈ যেতিয়া গৈছিল আৰু পাপ কৰাৰ কাৰণে ইজৰাইলে সেই আকৌ ইজৰাইল জাতিক ঈশ্বৰে ইমান দুষ্ট হয় বুলি কৈছে। মানৱ জাতি ইমান পাপ কৰে, ঈশ্বৰে বেজাৰ পাই ইহঁতক 400 বছৰ তেওঁবিলাকক গোলামত পঠাই দিছিল ইজিপ্তত। ঈশ্বৰে আকৌ তেওঁবিলাকক গোলামত পঠাই দিছিল। তেওঁবিলাকে 400 বছৰ তেওঁবিলাকে গোলামত থাকিব লগা হ'ল। কিন্তু ঈশ্বৰে দয়া, ঈশ্বৰে নিজৰ সন্তানক দয়া কৰে, মৰম কৰে। গতিকে আকৌ ঈশ্বৰে তেওঁবিলাকক ওলাই আনিলে। ওলাই আনি তেওঁবিলাকক ঈশ্বৰে আজ্ঞা দিলে। তেওঁবিলাকক সেই মিছৰৰ পৰা ওলাই অনাৰ পিছত আজ্ঞা দিলে, তোমালোকৰ পৰা মই কি বিচাৰোঁ আৰু তোমালোকে কেনেকুৱা মোৰ সন্তান হিচাপে হ'ব লাগে। আৰু সেই কথাটো ঈশ্বৰে তেওঁবিলাকক অৰণ্য মণ্ডলীত শিকালে। এতিয়া যিবিলাক শিকিব পাৰে, যিবিলাক লিখিব পাৰে, পঢ়িব পাৰে, তেওঁবিলাকক ঈশ্বৰে বুজালে। তেওঁবিলাকে পৰিয়াল হিচাপে ঈশ্বৰৰ সন্তান হিচাপে বাঢ়ি গ'ল। আকৌ যাতে তেওঁলোকৰ বংশটোৱে, আকৌ তেওঁবিলাকৰ সন্তানবিলাকে যেনেকৈ আগত অপথে গৈছিল, যেনেকৈ অবাধ্য পথে গৈছিল, দ্বিতীয়তে যাতে শিক্ষা দিয়াৰ পাছত তেওঁলোকৰ বংশটো বাগৰি নাযায় পাপত, তাৰ কাৰণে ঈশ্বৰে তেওঁলোকৰ পৰিয়ালিক শিক্ষা দিছিল, পৰিয়ালিক শিক্ষা। আৰু সেইটো হৈছে তেওঁবিলাকে যিবিলাক ঈশ্বৰে আজ্ঞা দিছিল, 10 আজ্ঞা দিছিল, তেওঁবিলাকক বিধানৰ কথা কৈছিল, সেইবিলাকক ক'লে তোমালোকে জন্ম পোৱা ল'ৰা ছোৱালীক সৰুৰ পৰাই শিক্ষা দিয়া যাতে তোমালোকৰ নিচিনা অবাধ্য আৰু অপথে হৈ নাযাব, তোমাৰ পূৰ্বপুৰুষবিলাকৰ নিচিনা। গতিকে ইজৰাইলক ঈশ্বৰে বিধান কৰিছিল সৰু বয়সৰ পৰাই ল'ৰা ছোৱালীক টিচিং দিয়া, শিক্ষা দিয়া, যাতে তেওঁবিলাকে আগৰ যিবিলাক পাপত বাগৰি অহা বিচাৰত পৰা এনেকুৱা সন্তান যাতে নহয়। তাৰ কাৰণে ঈশ্বৰে ইজৰাইলৰ মাজত বিধিগতভাৱে, নীতিগতভাৱে শিক্ষা ৰাখে। যি সন্তানে যদি এনেকুৱা নুশুনে মাতৃ পিতৃৰ কথা, শিল দলিয়াই মাৰিব লাগে। এনেকৈ গাঁৱত উলিয়াই আনি তাক, যি ল'ৰা ছোৱালী যদি মা দেউতাৰ কথাটো নুশুনে, সেই ল'ৰা ছোৱালীক তেওঁবিলাকে সমাজে মাৰিব, এনেকুৱা আছে। এনেকুৱা ঈশ্বৰে ইজৰাইল জাতিত বিধি শাসন অৰ্থাৎ আত্মিকতাৰ ডিচিপ্লিন আনিবলৈ মানৱ জাতিৰ মাজত ঈশ্বৰ ৰাখিছিল। গতিকে আজি আমি চাব বিচাৰিছোঁ ঈশ্বৰৰ সন্তান হিচাপে ল'ৰা ছোৱালীক শিক্ষা দিয়া, বাইবেলৰ আধাৰত শিক্ষা দিয়া। সেইকাৰণে আমি বাইবেলৰ পৰা চাব পাৰোঁ ঈশ্বৰে ইজৰাইল জাতিক
তেওঁলোকৰ খ্ৰীষ্টিয়ান লাইফটো বিগান কৰিবলৈ তেওঁবিলাকৰ ফেমিলি লাইফৰ পৰা শিক্ষা দিব কৈছে। আৰু ইয়াত এইটোৱে কৈছে, হে ইজৰাইল শুনা, মই একমাত্ৰ ঈশ্বৰ জিহুৱা, আৰু তুমি তোমাৰ সকলো মন, সকলো প্ৰাণ, সকলো চিত্তৰে যদি তুমি মোক সেৱা কৰিবলৈ আছা, তেতিয়া ফাৰ্ষ্ট তুমি নিজৰ ঘৰখনক তুমি শিক্ষা দিবলৈ শিকা, ঘৰখনক প্ৰেম কৰিবলৈ শিকা, নিজৰ সন্তানবিলাকক প্ৰেম কৰিবলৈ শিকা। 7 পদত কৈছে, তুমি নিজৰ সন্তানবিলাকক যত্নেৰে সেইবিলাকক শিকোৱা, আৰু তুমি ঘৰত বহুতে আৰু বাটত যাওঁতে শুওঁতে উঠোঁতে সেইবিলাকৰ লগত কথা বতৰা হোৱা। এটা ফাৰ্ষ্ট মিনিষ্ট্ৰী এজন ভাল ঈশ্বৰৰ সন্তান হিচাপে ঈশ্বৰৰ সেৱা কৰিবলৈ, পৰিচৰ্যা কৰিবলৈ ইজৰাইলক কৈছে, মই একমাত্ৰ ঈশ্বৰ জিহুৱা, তুমি সকলো হৃদয়ৰে যদি মোক সেৱা কৰিব বিচাৰা, মোক প্ৰেম কৰিব বিচাৰা, তেতিয়াহ'লে সন্তানবিলাক জিহুৱাৰ দিয়া আধিপত্য, গৰ্ভ ঈশ্বৰৰ দিয়া আশীৰ্বাদৰ ফল, তুমি ঈশ্বৰৰ সেই আশীৰ্বাদটো যাতে তুমি নষ্ট নহয়, তাৰ কাৰণে ঈশ্বৰৰ সন্তানবিলাক যাতে ঈশ্বৰৰ হৈ থাকে, তাৰ কাৰণে প্ৰথম জগতক প্ৰচাৰ কৰিব লাগিব। প্ৰথম তুমি নিজৰ এই সন্তানবিলাকক তুমি প্ৰচাৰ কৰিব লাগিব, শিকাব লাগিব। সেইটোকে প্ৰথম মিনিষ্ট্ৰী বাইবেলে শিকাইছে, নিজৰ সন্তানবিলাকক যত্নেৰে তেওঁবিলাকক শিকাবা। দিছ ইজ দ্য ওৱান কাইণ্ড অফ দ্য মিনিষ্ট্ৰী। সেইটো এটা মিনিষ্ট্ৰী হয়। ঈশ্বৰে এইটো পাৰ্মানেণ্টভাৱে ঈশ্বৰে আপোনাক সেই আত্মাবিলাকক দিছে, যাতে আপোনাৰ যোগেদি, মাতৃ পিতৃৰ যোগেদি সেই সন্তানবিলাকে ঈশ্বৰক বুজি পায়, জানি পায়। সেইকাৰণে ইজৰাইলৰ সন্তান ইমানেই ডিচিপ্লিনকৈ ৰাখিছিলে, অন্য কাৰো লগত বিয়া হ'ব নালাগে, অন্য কাৰোবাৰ লগত যাব নালাগে, অন্য ক'ৰবাত তেওঁবিলাকে ভাগ ল'ব নালাগে, ইমান ডিচিপ্লিন হিচাপে সন্তানবিলাকক শিক্ষা দিছিল, ইমান ডিচিপ্লিন হিচাপে তেওঁবিলাকক জীৱনত চলিবলৈ দিছিল। সেইকাৰণে বাইবেলে কৈছে, মহান দাৰ্শনিকসকলে এই কথা কৈছে, পৃথিৱীত সৰ্বোত্তম বিশ্ববিদ্যালয়খন হ'ল ঘৰখন। মহান দাৰ্শনিকসকলে কয় যে বিশ্বৰ ভিতৰত ডাঙৰ আৰু মহৎ বিশ্ববিখ্যাত ইউনিভাৰ্চিটি এখন হ'ল ঘৰখন। জীৱনৰ সকলো শিক্ষা তেওঁবিলাকে তাত লাভ কৰিব পাৰে, পাব পাৰে। কাৰণ আমাৰ ঘৰখনত পবিত্ৰ আত্মাই আমি বুজি নোপোৱা কথাবিলাক, আমাক চলিবলগীয়া কথাবিলাক, আমাৰ জীৱনৰ কথাবিলাক তেওঁ শিকায়। গতিকে এই ঈশ্বৰে যিবিলাক কথা আমাক শিকায়, সেইবিলাক অনুভৱ, সেইবিলাক এক্সপিৰিয়েঞ্চ, সেইবিলাক বাৰ্তালাপ আমি ল'ৰা ছোৱালীবিলাকৰ লগত শ্বেয়াৰ কৰিব লাগিব। ল'ৰা ছোৱালীৰ লগত আমি কথা পাতিব লাগিব, তেওঁবিলাকৰ লগত সময় পেলাব লাগিব, তেওঁবিলাকক আমি ল'ৰা ছোৱালীবিলাকক নিজৰ টেষ্টিমনি ক'ব লাগিব, লাইফ এক্সপিৰিয়েঞ্চ। তেওঁবিলাকে আমাৰ বিশ্বাসৰ যোগেদি সন্তানবিলাকে এনেকুৱা অনুভৱ পাব। নিজৰ মা দেউতাৰ সঁচা অনুভৱটো কেতিয়াও তেওঁবিলাকে ফলছভাৱে নলয়। মা দেউতাই সাধু কথা নিচিনা ক'লেও ল'ৰা ছোৱালীবিলাক বিশ্বাস কৰে, কাৰণ নিজৰ মা দেউতাক ল'ৰা ছোৱালীয়ে বহুত ভাল পায়। আৰু তেওঁবিলাকে গম পায় মা দেউতাই কেতিয়াও ৰং শিক্ষা আমাক নিদিয়ে। গতিকে ল'ৰা ছোৱালীক শিক্ষা দিব পৰা ঘৰখন, বিশ্ববিদ্যালয়খন হ'ল ঘৰখন। এতিয়া ভালকৈ শিক্ষা দিলে জীৱনত সেই ল'ৰা ছোৱালীয়ে কেতিয়াও সেই মা দেউতাৰ শিক্ষাটো নাপাহৰিব। সেইকাৰণে ঈশ্বৰে ইজৰাইলক বাধ্যতামূলকভাৱে কৈছিল, তোমালোকে ঘৰখনত তোমালোকে শিক্ষা দিব লাগিব। সেই ইজৰাইল শুনা, মই যে ঈশ্বৰ জিহুৱা, তাৰ কাৰণে মই কৈছোঁ সন্তানবিলাকক ঘৰত তোমালোকে শিক্ষা দিবই লাগিব। ঈশ্বৰৰ বিষয়ে শিক্ষা দিব লাগিব, যাতে তেওঁবিলাকে কেনেকৈ ঘৰখনত সেই ল'ৰা ছোৱালীবিলাকে ঈশ্বৰ কেন্দ্ৰীয় জীৱন। কিছুমান ঘৰখনত আপুনি ল'ৰা ছোৱালীবিলাকক চাব, ঈশ্বৰ কেন্দ্ৰীয় জীৱন নহয়। ঈশ্বৰ কেন্দ্ৰীয় জীৱনবিলাক সদায় তেওঁবিলাকে ঘৰখনৰ প্ৰতি ৰেচপেক্ট থাকে, দায়িত্ব থাকে, শ্ৰদ্ধা থাকে, ভক্তি থাকে, সন্মান থাকে, ডিচিপ্লিন থাকে। ঈশ্বৰ কেন্দ্ৰীয় যিবিলাক ল'ৰা ছোৱালী ঘৰখনত, তেওঁবিলাকে যদি মাতৃ পিতৃয়ে শিক্ষা দিয়ে,
তেতিয়াহ'লে এই সকলো কথা আপুনি আপোনাৰ মৰমৰ সন্তানবিলাকৰ ওপৰত আপুনি দেখি পাব। সেইকাৰণে প্ৰতিপালন কৰাটো ঈশ্বৰে বিচাৰে। ঈশ্বৰৰ সন্তানবিলাকক আপোনাৰ সন্তান নহয়, আপুনি জন্মহে দিছে, ঈশ্বৰে তেওঁবিলাকক জীৱন দিছে, সেই আত্মাটো আপোনাৰ নহয়। আপুনি আচৰিত নামানিব, ঈশ্বৰে আপোনাৰ গৰ্ভত এই সন্তানটো নিদিলে আপুনি নাপালে হয়। ঈশ্বৰে আত্মা দিছে, সেইকাৰণে এই সন্তানটো ঈশ্বৰে বিচাৰে আপুনি প্ৰতিপালন কৰাটো ঈশ্বৰে আপোনাৰ হাতত দিছে। ইলকান্না চামুলহেঁতে প্ৰাৰ্থনা কৰিছিল, ঈশ্বৰ মোক সন্তান দিয়ক যাতে মই তোমাৰ সেৱাত দি দিম। আৰু ঈশ্বৰে ঠিক এনেধৰণে নি পেলাই ধৰ্মধামত এনেকুৱা, ঈশ্বৰ মই প্ৰাৰ্থনা কৰাৰ কাৰণে মই পালোঁ, গতিকে মই আকৌ ধৰ্মধামত দিম। এইকাৰণে সৰু কালতে ঈশ্বৰে যেনেকৈ প্ৰতিজ্ঞা কৰিছিল তেনেকৈ কিনি পেলাই দি দিলে চামুলক। কিন্তু ঈশ্বৰে আমাৰ ঘৰখনতে, ঈশ্বৰৰ মন্দিৰ হয় আমাৰ ঘৰখন, আমি ঈশ্বৰৰ মন্দিৰ, গতিকে ঈশ্বৰে আমাৰ ঘৰখনতে শিক্ষা দিবলৈ কৈছে। সেইকাৰণে আমাৰ সন্তানবিলাক জগত কেন্দ্ৰীয় সন্তান হ'ব নালাগিব, আমাৰ সন্তানবিলাক আত্মীয় কেন্দ্ৰীয় সন্তান হ'ব লাগিব। আত্মীয় কেন্দ্ৰীয় যিবিলাকক আমি শিক্ষা নিদিওঁ তেওঁবিলাক জগত কেন্দ্ৰীয় সন্তান হৈ পৰে। তেওঁবিলাক ঘৰখনত থাকোঁতে জগতৰ চিন্তা, বাহিৰতো তেওঁবিলাকে জাগতিকতাত লিপিবদ্ধ হৈ যাব, তেওঁবিলাক জাগতিকত ভাই পুৰে, জাগতিকত তেওঁবিলাকে সোমাই যায়। এদিন তেওঁবিলাক সেই জাগতিকতা অভাৰ হৈ যোৱাৰ কাৰণে মা দেউতাই চকু পানী মোহাৰিব লগা হয় এনেকুৱা। সেইকাৰণে আমাৰ সন্তানবিলাক জাগতিক কেন্দ্ৰীয়ত আমি দিব লাগিব। স্কুল শিক্ষাৰ ক্ষেত্ৰত, স্কুল শিক্ষা, কলেজ, খেলা দৌৰা এইবিলাকত আমি দিব লাগিব। কিন্তু মেইন ফকাছটো আত্মীয় কেন্দ্ৰীয় শিক্ষাটো ক'ৰ পৰা পাব? মাতৃ পিতৃৰ যোগেদি। সেই মাতৃ পিতৃৰ শিক্ষাটো দিব লাগিব। যদি বা জগত কেন্দ্ৰীয় হৈ যায়, আপুনি বহুত শিক্ষা দি দিব, কিন্তু তেওঁ শেষত গৈ পেলাই আত্মীয় কেন্দ্ৰীয় নহয়, শেষত গৈ পেলাই টকা কেন্দ্ৰীয় হৈ যাব। অকল সেইটো লাইনত গুচি যাব, তেওঁ ড্ৰাইভিং হৈ যাব। আপুনি ঈশ্বৰৰ কথা ক'লেও তেওঁ নুশুনিব, চুপ থাক বুলি ক'ব। বুঢ়ী তুমি খাব পাইছা বুলি মাকক কেনেকুৱা কৈ দিব লাগিব, তুমি খাবলৈ পালে হৈছে, বেছি কথা নকবা, এনেকুৱা কোৱা ল'ৰা আছে। সেইকাৰণে ঈশ্বৰ কেন্দ্ৰীয় সন্তান কৰিবলৈ হ'লে ল'ৰা ছোৱালীক আপুনি সৰুৰ পৰাই বিব্লিকেল টাৰ্মছত তুলি দাঙি ধৰিব লাগিব। বাইবেলৰ আধাৰত আপুনি সেই সন্তানক তুলি দাঙি ধৰিব লাগিব। আৰু সেই ল'ৰা ছোৱালী ঈশ্বৰৰ প্ৰথম আৰু প্ৰধান আস্থান দিয়া ল'ৰা ছোৱালী হ'ব লাগিব। ঈশ্বৰে দিয়া বৰ্ণ এগেইন সন্তান হিচাপে আমি কি শিকিম? ইজৰাইলক ঈশ্বৰে এনেকুৱা শিকাইছিল, কিন্তু বৰ্ণ এগেইন সন্তান হিচাপে আমি কি শিকিম? সেই ল'ৰা ছোৱালীয়ে ঈশ্বৰক প্ৰথম আস্থান আৰু প্ৰধান আস্থান দিয়া ল'ৰা ছোৱালী হ'ব লাগিব। আমাৰ ল'ৰা ছোৱালীবিলাক, আমাৰ নতুন জন্ম পোৱা পৰিয়ালবিলাকক সেইকাৰণে প্ৰাথমিক লক্ষ্যটো আমাৰ ল'ৰা ছোৱালীবিলাকৰ হ'ল তেওঁবিলাকে যেন প্ৰথমতে ঈশ্বৰক জানে। আমি যেনেকৈ জীৱনৰ কথাটো জানিলোঁ, ঈশ্বৰক জানিলোঁ, আমাৰ জীৱনৰ নিশ্চয়তাটো জানিলোঁ, আমাৰ যে জীৱনটো অনন্তকলীয়া হয়, আমি মৰাৰ পিছত মানুহৰ যে জীৱনৰ পথ আৰু মৃত্যুৰ পথ আছে। জেৰেমিয়া 21:8 মতে মানুহৰ দুটা পথ আছে, জীৱনৰ পথ আৰু মৃত্যুৰ পথ। ইব্ৰী 9:27 কৈছে মানুহ মৰিলেই ভূত বিচাৰ লৈ যাব। গতিকে সেই ল'ৰা ছোৱালী কোনে শিকাব? জগত ইমানেই বন্ধ হৈছে, ল'ৰা ছোৱালীক আপুনি যদি সৰুৰ পৰা নিশিকায়, ল'ৰাই আপোনাৰ পৰা 10 খোজ আগত থাকিব। মা বা দেউতাই 10 খোজ পাছত 10 খোজৰ আগত আপুনি ধৰি নাপায়। আজি ল'ৰা ছোৱালী ইমান এক্সপাৰ্ট আৰু স্মাৰ্ট আছে, আমি একো টেকন'লজিৰ কথা নাজানো। সৰু ল'ৰা ছোৱালীয়ে মা দেউতাক শিকায়, এই তই নাজানো। সেইকাৰণে সেই ল'ৰা ছোৱালী এক্সপাৰ্ট হ'ব লাগে, স্মাৰ্টো হ'ব লাগে, কিন্তু এক্সপাৰ্ট স্মাৰ্ট হ'ব লাগে, কিন্তু তেওঁবিলাকে যদি ঈশ্বৰক জানে সেই এক্সপাৰ্ট আৰু স্মাৰ্টটো মিছ ইউজ নকৰে। তাৰ কাৰণে আমি ঈশ্বৰৰ সন্তানবিলাক প্ৰথম লক্ষ্যটো আপোনাৰ ল'ৰা আৰু ছোৱালীটোৱে ঈশ্বৰক জানে আৰু বিশ্বাসৰ মূলটো বুজি পায়।
জীৱনৰ বিশ্বাসৰ মূলটো বুজি পায় আৰু তেওঁবিলাকে ঈশ্বৰক প্ৰেম কৰে, যাতে ঈশ্বৰক প্ৰেম কৰে, তেওঁলোকৰ জীৱনটোৱে ঈশ্বৰক প্ৰেম কৰে আৰু ঈশ্বৰক শ্ৰদ্ধা কৰে। জীৱনটোৰ কাৰণে ঈশ্বৰে যে মোক জীৱনটো দিছে, এই জীৱনটোৰ কাৰণে ঈশ্বৰক শ্ৰদ্ধা কৰে। লগতে তেওঁ ঈশ্বৰক যদি শ্ৰদ্ধা কৰে, তেওঁ মাতৃ পিতৃকো শ্ৰদ্ধা কৰিব, ঘৰৰ সকলোকে তেওঁ শ্ৰদ্ধা কৰিব। যদি ঈশ্বৰক শ্ৰদ্ধা কৰিব নাজানে, কাকো এটা কেৰেপ নকৰিব। সেইকাৰণে প্ৰভু যীশু খ্ৰীষ্টৰ পৰিচৰ্যা এইটো এটা প্ৰথম প্ৰধান ইচ্ছা আমাৰ পৰিচৰ্যা। আমি সকলোৱে ঈশ্বৰৰ সেৱা কৰোঁ, সকলোৱে ঈশ্বৰৰ পৰিচৰ্যা কৰোঁ, কিন্তু মেইন পাৰ্টটোত আমি মিছইউজ কৰোঁ, মেইন পাৰ্টটোত আমি ফ'কাছ নিদিওঁ। সেইটো হৈছে ঘৰখনৰ ল'ৰা ছোৱালীৰ পৰিচৰ্যাটো। এই ঘৰখনত আমি ল'ৰা ছোৱালীক মিনিষ্ট্ৰি কৰাটো পাহৰি যাওঁ, শিক্ষা দিয়াটো পাহৰি যাওঁ, সেইবিলাকক আমি ঈশ্বৰত মানুহ বনোৱাটো পাহৰি যাওঁ। জগতত আমি গোটেই ভ্ৰমো, ঈশ্বৰক বহুত কাম কৰোঁ, ঈশ্বৰৰ কাৰণে কিমান কি নকৰোঁ, কিন্তু কেতিয়াও ল'ৰা ছোৱালীৰ আগত বহি পেলাই আমি ঈশ্বৰৰ কথা নাপাতোঁ, কেতিয়াও ঈশ্বৰৰ এক্সপিৰিয়েঞ্চবিলাক শ্বেয়াৰ নকৰোঁ। আমি ল'ৰা ছোৱালীক ঈশ্বৰৰ কথা কোৱা বহুত পদ্ধতি আছে। সেইকাৰণে ঈশ্বৰে কৈছে, আটাই বাক্য তোমাৰ হৃদয়ত থাকিব লাগে। মাতৃ পিতৃৰ যদি হৃদয়ত আটাই বাক্য থাকে, ইয়াত 6 পদত আমি পঢ়িলোঁ যে কি লিখিছে 6 পদত, আজি মই তোমাক আজ্ঞা দিয়া আটাই বাক্য তোমাৰ হৃদয়ত থাকিব লাগে। ষ্ট্ৰিক্টলি কৈছে, ষ্ট্ৰিক্টলি। কিয়? মই দিয়া আটাই আজ্ঞা তোমাৰ হৃদয়ত কম্পালচৰি থাকিব লাগে। যদি নাথাকে, তুমিও নাজানা, ল'ৰা ছোৱালীবিলাকো নাজানিব। কিয় ল'ৰা ছোৱালীৰ জীৱনত, কিয় মাতৃ পিতৃৰ জীৱনত এই কথাটো ঈশ্বৰে প্ৰথম কৈছে, তাৰপিছত ল'ৰা ছোৱালীৰ পিছত আহিছে। প্ৰথম শিক্ষাটো মাতৃ পিতৃৰ অন্তৰত সেই বাইবেলৰ শিক্ষাটো থাকিব লাগিব। বাইবেলটো জানিব লাগিব, ঈশ্বৰৰ বিষয়ে জানিব লাগিব, জীৱনৰ বিষয়ে জানিব লাগিব। তাৰপিছত ঈশ্বৰৰ বাক্যটো আপোনাৰ অন্তৰত থাকিলেহে ল'ৰা ছোৱালীক আপুনি শিক্ষা দিব পাৰিব। কেনেকৈ শিকিব আপুনি ফেলোশ্বিপত থাকিলেহে, মণ্ডলীত থাকিলে, সহভাগিতাত থাকিলে আপুনি শিক্ষা দিব পাৰিব। আপুনি শিকিব লাগিব, ৰুথেকলি আপুনি শিকিব লাগিব। বাইবেলত 7 পদত কৈছে, তেতিয়া তুমি সন্তানবিলাকক শিক্ষা দিয়া। সেইকাৰণে কেনেকৈ শিকাব? আপোনালোকৰ কথা বতৰা, তেওঁবিলাকৰ লগত আলাপ কৰাত আপুনি তেওঁবিলাকক শিক্ষা দিব লাগিব। সেইকাৰণে তেওঁলোকৰ ক্লাছৰুমটো ক'ত? বাইবেলে কৈছে তেওঁলোকৰ ল'ৰা ছোৱালীক শিক্ষা দিয়ে ক্লাছৰুমটো ক'ত শিকাব? তেওঁবিলাকক বহাৰ সময়ত, বাটত যাওঁতে, শুওঁতে, উঠোঁতে, বাটত যাওঁতে ল'ৰাটোক আপুনি আঙুলি ধৰি লৈ যায়, অ' সন্তু চোৱা, সেইটো ইমান ডাঙৰ, কিয় ইমান ডাঙৰ? দাদা, ঈশ্বৰে বনাইছে এইটো, তাতকৈ ডাঙৰ এই বিশ্ব ব্ৰহ্মাণ্ডটো যে দেখিছা, এইটো ঈশ্বৰে বনাইছে। এইটো আমাৰ একমাত্ৰ ঈশ্বৰ, জীৱা ঈশ্বৰ। বাইবেলে কৈছে উঠোঁতে, যাওঁতে, বহুতে তুমি তাক শিক্ষা দিবা। সেইকাৰণে স্কুল কলেজৰ দৰে আমি তেওঁলোকক শিকাব নালাগে, টিউচন নিচিনা শিকাব নালাগে। টিউচনৰ নিচিনা শিকাটো বেলেগ, কিন্তু আমি প্ৰেক্টিকেলেৰে যদি আপুনি শিকায়, সেইটো কেতিয়াও বুঢ়া হ'লেও নাপাহৰে, কেতিয়াও বুঢ়া হ'লেও নাপাহৰিব। সেইকাৰণে কাম কৰোঁতেনো, খাওঁতেনো এনেকুৱা ক'ব নালাগে। অ' মা, সেই গছটো ইমান ডাঙৰ যে, আৰু এই গছটো যে সৰু মৰু, হে বুৰ্বক, এইটো ডাঙৰ গছ আছে, এইটো সৰু গছ, এনেকুৱা বুলি ক'ব নালাগে ল'ৰা ছোৱালী। কিছুমান মা দেউতাই কয়, হে কি কথা পাতি থাক, ক'ব লাগে এইটো ঈশ্বৰে বনাইছে, সৰু গছ, ডাঙৰ গছ, তাতকৈ ডাঙৰ গছ আছে। বাইবেলত কৈছে লিবাৰুন গছ, 12-20 জনমান ধৰিলেও নুজুৰে, এনেকুৱা গছ ঈশ্বৰে বনাইছে। এনেকৈ ল'ৰা ছোৱালী শিকাব লাগিব। কিছুমান মাতৃ পিতৃ কি কথা পাতি ডিষ্টাৰ্ব কৰি থাকোঁ বুলি কয়। আমি এনেকুৱা কৈছোঁ, ল'ৰা ছোৱালী সোধে, সেইবিলাকক আমি এনেকুৱা শিকাব লাগে। আৰু এনেকুৱাই ল'ৰা ছোৱালীবিলাক শিকিব। ঈশ্বৰৰ বিষয়ে শিকিবলৈ
আপুনি এক্সট্ৰা বহি পেলাই টিউশ্যন নিচিনা কৰিব নালাগে। আপুনি বেছি সময় ল'ৰা ছোৱালীৰ লগত কটায় আৰু এনেকুৱা আমি যদি শিকাওঁ, সেই ল'ৰা ছোৱালীয়ে সঁচাকৈ তেওঁবিলাকে জীৱনত ঈশ্বৰৰ বিষয়ে শিকিব আৰু তেওঁবিলাকে যিবিলাক কথা ঈশ্বৰে কৈছে আপোনাক, সেইবিলাক কথা তেওঁবিলাকে ইণ্টাৰেষ্ট দি শুনিব। আপুনি প্ৰথম ঈশ্বৰক চিনাক্ত কৰিব লাগিব। সেইবিলাকৰ যোগেদি আপুনি ঈশ্বৰক চিনাক্ত কৰিব পাৰে। তোমাকো বনাইছে, মোকো বনাইছে। আপুনি লাহে লাহে আত্মাৰ বিষয়ত আহিব পাৰে আৰু এনেকুৱাই এদিন তেওঁ সত্য ঈশ্বৰৰ বিষয়ে তেওঁবিলাকে ঈশ্বৰক চিনি পাব, জানিব। সেইকাৰণে বাইবেলে কৈছে, তোমালোকে ঈশ্বৰে কোৱা সকলো বাক্য একমাত্ৰ ঈশ্বৰৰ জিহুৱা যে হয়, এই কথাটো তোমালোকে প্ৰথম জানিব লাগিব আৰু এই সন্তানবিলাকো যাতে তোমালোকক জানিব লাগিব। কাৰণ অনন্ত জীৱন পাবলৈ বহুত মানুহ আজি কি আছে, মাতৃ পিতৃবিলাকে সৰুতেই নিশিকায়। আমি জোহনলৈ যাম, জোহন 17:3 গস্পেল জোহন 3:17 চব। আজি বহুত মাতৃ পিতৃবিলাকে ভুল মিষ্টেকত যায়। তেওঁবিলাকে খ্ৰীষ্টিয়ান হয়, গতিকে মোৰ ল'ৰা ছোৱালীবিলাকে খ্ৰীষ্টিয়ান হয়। মই সৰুৰ পৰা তেওঁবিলাকক গীৰ্জা পঠাইছোঁ, তাৰ কাৰণে বিশ্বাস কৰে তেওঁবিলাকে স্বৰ্গ যাব, এনেকৈ বুলি বিশ্বাস কৰে। নহয়, যদিও আপুনি এজন ঈশ্বৰৰ সন্তান হয়, খ্ৰীষ্টিয়ান ব্যক্তি হয়, আপোনাৰ ল'ৰা ছোৱালী পাপেৰে জন্ম হৈছে, আপুনি ঈশ্বৰৰ বিশ্বাসত জনাব লাগিব। জোহন 17:3 আমি পঢ়িম। গস্পেল জোহন 17:3 17:3 আমি একেলগে পঢ়িম। আৰু একমাত্ৰ সত্য ঈশ্বৰ যি তোমাক আৰু তুমি পঠোৱা যীশুখ্ৰীষ্টক জনা, এয়ে অনন্ত জীৱন। চব ইয়াত বিশ্বাসৰ কথা অহা নাই। বাই দ্য আণ্ডাৰষ্টেণ্ডিং, ঈশ্বৰৰ বাক্যটো বুজাৰ যোগেদি বুজিলেহে বিশ্বাসটো আহিব। বিশ্বাস সকলো মানুহৰ আছে। চব যিবিলাকে বাইবেল বিশ্বাস নকৰে তেওঁবিলাকৰো কিবা এটা বিশ্বাস আছে, কিন্তু ঈশ্বৰক যীশুক বিশ্বাস, অনন্ত জীৱনৰ বিশ্বাসী হ'বলৈ হ'লে বুজিব লাগিব। ফাৰ্ষ্ট ঈশ্বৰৰ বাক্যটো বুজাব লাগিব। বুজি পালে, আণ্ডাৰষ্টেণ্ডিং হ'লে সত্য বিশ্বাসটো কি তাক বুজি পাব আৰু সত্য বিশ্বাসটো বুজি পালে অনন্ত জীৱনৰ ভাগী হ'ব পাৰে। সেইকাৰণে বাইবেলে কৈছে সত্য ঈশ্বৰক তেওঁবিলাকে বিশ্বাসটো পাবলৈ হ'লে তেওঁবিলাকে জানিব লাগিব। আৰু কেনেকৈ জানিব? ল'ৰা ছোৱালী কেনেকৈ জানিব? মাতৃ পিতৃৰ যোগেদি। আপোনালোকৰ ল'ৰা ছোৱালী কেনেকৈ জানিব? আপোনালোকৰ যোগেদি, মাতৃ পিতৃৰ যোগেদি। এতিয়া ল'ৰা ছোৱালীক আপুনি শিকাব লাগিব, নিজেও শিকাব লাগিব, লগতে সেই ল'ৰা ছোৱালীক আপুনি মণ্ডলীতো শিকাব লাগিব, মণ্ডলীত লৈ যাব লাগিব। কিছুমানে কয়, ল'ৰা ছোৱালীটো খুব বদমাছ কৰে, তাৰ কাৰণে মই গীৰ্জা লৈ নাযাওঁ। এনেকুৱা নহয়। অলপ দিন বদমাছ কৰিব, ল'ৰা দুষ্টামি থাকে, কিন্তু আমি ল'ৰাটোক শিকাব লাগে। চোৱা, আমি ঘৰত বদমাছ কৰিব পাৰোঁ, কিন্তু মণ্ডলীত কিয় কৰিব নোৱাৰোঁ বেটা? তাত আমি যে বিশ্বাস কৰা ঈশ্বৰটো তাত থাকে, আমি দেখি নাপাওঁ। গতিকে আমাৰ ডাঙৰ মানুহবিলাকো মনে মনে থাকে নহয়, এইকাৰণে আমিও মনে মনে থাকিব লাগে। এইৰূপে আমি শিক্ষা দিব পাৰোঁ, বুজাব পাৰোঁ তেওঁবিলাক, টিউশ্যন দিব পাৰোঁ তেওঁবিলাক, যে আমি ঘৰখনত হাল্লা কৰিলে একো নাই, তাত আমি কিয় কৰিব নালাগে। আমি মৰমৰে তেওঁলোকক বুজালে, এবাৰ নুবুজিলে 10 বাৰ বুজাব সেই কথাটো, এদিন সেই ল'ৰাটোক গ্ৰাছ কৰিব। মই আগত থকা মণ্ডলী চাওঁ, আমাৰ অগুৰি মণ্ডলীত কেইটামান ল'ৰা ছোৱালী আছে, এই সৰু সৰু, তেওঁবিলাকে আগ চিটত বহে, ভাগৰি যোৱাৰ কাৰণে শুই যায়, কিন্তু তেওঁবিলাকে তাতে বহি পেলাই টোপনি মাৰি আগফালে থাকি যায়। মাতৃ পিতৃবিলাক পিছফালে থাকে, ল'ৰা ছোৱালীবিলাক আগফালে থাকে, টোপনি যায় বেচেৰা চকীতে, কিন্তু তেওঁবিলাকে তাতেই মনে মনে থাকে। মাতৃ পিতৃবিলাকে হ'বলা তেওঁবিলাকক ভালকৈ বাক্যৰে শাসন কৰিছে, শিকাইছে, সেইকাৰণে আগফালে বহে। আপোনালোকে আগৰ ফটোবিলাকত দেখিব পাৰে, কেতিয়াবা হোৱা ফটোও দেখিব পাৰে, আগফালে বহে ল'ৰা ছোৱালীবিলাক, আৰু মাতৃ পিতৃবিলাক পাছফালে বহে। লাইনকৈ শুই যায় কিছুমানে,
আৰু কিছুমানে বাইবেল ধৰি থাকে আগৰ ফটোত আপোনালোকে চাই। সেইকাৰণে কিছুমান মাতৃ পিতৃবিলাক হয় তেওঁবিলাকক শিক্ষা দিছে, আমিও তেনেকৈ ল'ৰা ছোৱালী কিছুমানক শিক্ষা দিব লাগিব, শিকাব লাগিব। কাৰণ ঈশ্বৰে দিয়া সন্তানটো ঈশ্বৰে আমাক দায়িত্ব ল'বলৈ দিছে। আমি যদি দায়িত্ব নলওঁ ঈশ্বৰে আমি জবাববন্দী হ'ব লাগিব। ঈশ্বৰে দিয়া কিবা এটা যদি আপুনি পাইছে সেইটো আপুনি দায়িত্ব নলয়, আপুনি জবাববন্দী হ'ব লাগিব, ঈশ্বৰৰ আগত জবাববন্দী হ'ব লাগিব। সেইকাৰণে মাতৃ পিতৃ হিচাপে আপোনাৰ দায়িত্বটো হ'ল ল'ৰা ছোৱালীক শিক্ষা দিয়াটো। অকল ল'ৰা ছোৱালী আপুনি অবাধ্য দেখিলেহে আপুনি তেওঁলোকক শিকাব লাগে এনেকুৱা নহয়। আমি ইফিচিয়ালৈ যাওঁ, ইফিচিয়া 6 ইফিচিয়া 6 Ephesians chapter 6 verse 4. Ephesians 6:4 মই পঢ়ি দিছোঁ। আৰু হে পিতৃবিলাক, তোমালোকে নিজ নিজ সন্তানবিলাকক খং নোতোলাবা, কিন্তু প্ৰভুৰ শিক্ষা আৰু চেতনা তেওঁবিলাকক প্ৰতিপালন কৰা। সেইকাৰণে প্ৰভুৱে কি কৈছে, যিবিলাক মাতৃ পিতৃয়ে তেওঁবিলাকক শিক্ষাৰ আধাৰত নিহিনাই অকল খং কৰে, তেওঁবিলাকক দাবী ধমকি দিব লাগে, খং কৰিব লাগে। কিন্তু তেওঁবিলাকক কেনেকৈ শিকাব লাগে বুলি কৈছে, প্ৰভুৰ শিক্ষা। আমি খং কৰাটো আমাৰ শিক্ষা হয়, কেতিয়াবা আমাকতো শিকাব লাগিব। কিন্তু তেওঁবিলাকক প্ৰভুৰ শিক্ষাৰে চেতনা দিয়া, তেওঁবিলাকক খঙাব লাগে, মাৰিবও লাগে, কিন্তু এটা প্ৰভুৰ শিক্ষাৰে চেতনা দিব লাগে। মাৰটো কম, শিক্ষাটো বেছি। এজন পিতৃক মই দেখিছোঁ, অকণমান ভুল কৰিলে গীতমালা 119টো পঢ়িব দিয়ে 3 বাৰ, চিঞৰি থিয় হৈ পেলাই, বহি পেলাই নহয়, তাৰপিছতে ভাত পাব। এটাও বাইবেল পদ যদি তেওঁ গুচি যায় আকৌ ৰিপিট পঢ়িবলৈ দিয়ে। সেইকাৰণে অকণো এটা পদ বাই মিষ্টেক নকৰি তেওঁ থিয় হৈ পেলাই 3 বাৰ গীতমালাটো পঢ়িব লাগিব, তাৰপিছত ভাত আছে। গীতমালা বহুত দীঘল, 185 নে কিমান পদ আছে, 199 বাইবেল। ডিচিপ্লিন, মই তোক নামাৰোঁ, তই জোৰ চিঞৰি থিয় হৈ 3 বাৰ পঢ়িব লাগিব গীতমালা 119টো, তাৰপিছতে তই ইয়াৰ পৰা গুচিব পাৰ আৰু ভাত খাব পাৰ। নহ'লে তই আজি ভাতো নাপাওঁ, বাহিৰতে থাকিব। ডিচিপ্লিন, মই নামাৰোঁ কিন্তু তই পঢ়। সেইটো 3 বাৰ বাইবেলটোক পঢ়ে। এনেকুৱা কিছুমান মাতৃ পিতৃ আছে, ৰুল কৰে কিছুমান সন্তানবিলাকক, বহুত বেলেগ পদ্ধতি আছে। কিন্তু আমি তেনেকুৱাও নকৰিলেও, আমি তেনেকুৱা কৰিব নালাগে। যদি কৰে আপুনি চাই চিতি কৰিব লাগিব। কিছুমান মাতৃ পিতৃ বহুত ষ্ট্ৰিক্ট থাকে, সেইকাৰণে আপোনাৰ ল'ৰা ছোৱালী বাধ্য হৈ আপুনি এনেকৈ কৰিব নালাগে যে আপুনি ভালকৈ ট্ৰিট কৰিব লাগিব। সেইকাৰণে বাইবেল কৈছে, মাতৃ পিতৃয়ে ল'ৰাক অকল মৰাটোৱেই মূল কৰ্তব্য নহয়, কিয় মাৰিছে তেওঁ তাক জানিব লাগিব। কিয় অকল খঙালেই নহয়, কিয় আপুনি খং উঠিলে সেই ল'ৰা ছোৱালীৰ ওপৰত, সেইটো ল'ৰা ছোৱালী বুজি পাব লাগিব। মাৰাটো আৰু খং উঠা দুইটাই বুজি পাব ল'ৰা ছোৱালী। এনেই খং উঠিলে ভয়ত কঁপিলে ল'ৰাটো নহ'ব। কেলে ভয় উঠিলে আৰু কেলে মাৰিলে, এই দুইটাই কথা ল'ৰা ছোৱালীটো কাণত বুজি পাব লাগিব, শুনি পেলাই তেওঁ মগজত বুজি পাব লাগিব। সেইকাৰণে টিচাৰ এজনে যদি এটা ল'ৰা ছোৱালীক মাৰে, চাটক মাৰে, তেতিয়া এইটো 4 বেত, এইটো আমি আগত পাইছোঁ। হোমৱৰ্ক নকৰিলে আগত আমাক দীঘল বেতত মাৰে, শুকাই ভুলুকা বাঁহৰ আচাৰিত মাৰে, এনেকুৱা আগৰ দিনৰ স্কুলত এক গছৰ গুৰিত নি পেলাই মাৰে, একে লাঠিতে ডিঙি শুকাই যায়, এনেকুৱা মাৰে ল'ৰা কিছুমান টিচাৰবিলাক। এতিয়া আজিকালিতো মাৰিবলৈ নাই, আগত পিঠি ফলাকে দিয়ে আমি পঢ়োঁতেনে LP স্কুলত। কিন্তু আমি গম পাই যাওঁ কেলে মাৰিলে মোক টিচাৰটো, কেলে মাৰিলে, মই হোমৱৰ্কটো নকৰাৰ কাৰণে। গতিকে টিচাৰে মোক হোমৱৰ্ক দিলে মই কৰিহে যাম, কাৰণ মাৰ পাম নহয়, বুজু বিষায়। সেইটো কাৰণে হোমৱৰ্ক দিলে নাখাই নবৈ হ'লেও আমি হোমৱৰ্কটো কৰিয়ে যাওঁ, নহ'লে হাতত মাৰে পিঠিয়ে
ভৰিয়ে গোটেই মাৰি দিয়ে। সেইকাৰণে আমাৰ ভয় থাকে। সেইকাৰণে সেই টিচাৰদৰে আমি গম পাওঁ যে আমাক কিয় মাৰে। গতিকে আপোনাৰ ল'ৰা ছোৱালীও এই কথাটো এনেকুৱা বুজি পাব লাগিব, বুজাব লাগিব। মাৰটো কম, শিক্ষাটো বেছি দিব লাগিব। আপুনি মাৰটো বেছি, শিক্ষা যদি নিদিয়ে, ধাই কোবাই যদি মৰিলে মৰ বুলি যদি গৈ খঙাই পেলাই গুচিয়ে যায়, একো শিক্ষা নিদিয়ে, তেনেকুৱা থাকে। জগতৰ মাতৃ পিতৃবিলাক তেনেকুৱা কৰে। সেইকাৰণে বাইবেলে আমাক ঈশ্বৰৰ পৰিয়ালবিলাকক শিক্ষা দিয়া কথাটো কৈছে। আমিও শাসন কৰিব লাগে ল'ৰা ছোৱালীক, কিন্তু শিক্ষাটো আমি অধিক দিব লাগে। ল'ৰা ছোৱালীক এই শিক্ষাটো দিব লাগিব আমি। কিয় ল'ৰা ছোৱালীয়ে এনেকুৱা কৰে, কিয় বুলি ক'লে, সেইবিলাকে মাকৰ গৰ্ভতে পাপতে গৰ্ভধাৰণ কৰে। মানুহ মাকৰ গৰ্ভতে পাপতে গৰ্ভধাৰণ কৰে। গীতমালা আমি পঢ়িম। গীতমালা মানুহ কোন হ'ব পাৰে? খ্ৰীষ্টিয়ানৰ সন্তান খ্ৰীষ্টিয়ানেই হয়, কিন্তু খ্ৰীষ্টিয়ানৰ সন্তানটো পাপীয়ে হয়। আমি সকলোৱে পাপী, গতিকে আমাৰ সন্তানটো পাপী। বাইবেলে কৈছে সকলো মানুহ পাপী ঈশ্বৰৰ আগত। গীতমালা 151 কৈছে। আমি পঢ়িম গীতমালা 51 পদ 151 নহয়, চাম নাম্বাৰ 51। একাৱন্ন 5 পদ আমি পঢ়িম, একেলগে পঢ়িম। চোৱা, অধৰ্মতে মোৰ জন্ম হ'ল, মোৰ মাতৃয়ে মোক পাপতে গৰ্ভধাৰণ কৰিলে। এটা ল'ৰা ছোৱালীক আপুনি জন্ম দিছে, কিন্তু তেওঁ কেনেকৈ জন্ম হৈছে বোলে? মাকৰ গৰ্ভতে তেওঁ পাপতে গৰ্ভধাৰণ হৈছে, পাপতে গৰ্ভধাৰণ হৈছে। আৰু সেই সন্তানবিলাক জন্ম পাই মানে অপথে যায় বুলি বাইবেলে লিখিছে। কিছুমানে কয় ল'ৰা ছোৱালীবিলাকে মিছা কথা নকয়, পাপ নকৰে। ল'ৰা ছোৱালীবিলাক বহুত পাপ কৰে, কাৰণ ল'ৰা ছোৱালীবিলাক ইমান ধ্বংসাৰ কথা নাজানে, তাৰ কাৰণে অপমান কৰে, লোভ কৰে। কেতিয়াবা সেইবিলাক কেতিয়াবা খং উঠে, দুষ্টামি কৰে। এই অপৰাধ চিনটো আছে, আমি সৰুৰ পৰা দেখিবলৈ পাওঁ। গতিকে ল'ৰা ছোৱালীক এই কথাটো আমি জীৱনত মাতৃ পিতৃয়ে শিক্ষা দিব লাগে যে চোৱা, এই ল'ৰা ছোৱালীবিলাক এনেকুৱা কিয় হয়, আমি কিয় হ'ব নালাগে, আমি কিয় এনেকুৱা হৈ যাওঁ যে আমি পাপৰ সমস্যাত আছোঁ, গতিকে কেতিয়াবা আমি এনেকুৱা হৈ যাওঁ। আমাৰ পাপ শক্তি আমাক কেতিয়াবা ঈশ্বৰৰ পৰা বেয়া কাৰ্যত আমাক চলাই নিব বিচাৰে। গতিকে আমি ঈশ্বৰৰ সন্তান হিচাপে এই ল'ৰা ছোৱালীক বুজাই দিব লাগিব, তেওঁলোকৰ পাপ অৱস্থাটো বুজাই দিব লাগিব। তেওঁলোক যে পাপৰ অৱস্থাত আছে, আৰু পাপ কি বস্তু ল'ৰা ছোৱালীক আমি বুজাই দিব লাগিব। যেতিয়া এটা মেচিউৰ হৈ যায়, এটা শিকিব পৰা হৈ যায়, বিবেকটো যেতিয়া হৈ যায়, বিবেক হোৱাৰ লগে লগে তেওঁবিলাকক আমি ঈশ্বৰৰ কথাটো ভালকৈ বুজাব লাগিব। ভালকৈ তেওঁ যদি এটা পদ্য মাতিব পৰা হৈছে, তেওঁ যদি ABCD সলাই মাতিব পৰা হৈছে, 1 2 মাতিব পৰা হৈছে, আপুনি বাইবেলৰ কথা শিকাবলৈ আৰম্ভ কৰক। বাইবেলৰ পৰা কাহিনী স্বৰূপে আপুনি ঈশ্বৰৰ পৰা আহক। এদিন ঈশ্বৰৰ কথা আপুনি 10 মিনিট বুজাওক, আৰু এদিন আপুনি কাহিনী কওক। আদম কোন আছিল, হাৱা কোন আছিল, এডেন বাগিচা কি আছিল, নূহ কি আছিল, হানুক কোন আছিল, আপুনি আহি থাকক। লুট কোন আছিল, লুটত কি, সদম গমৰাত কি হৈছিল, আপুনি এটা কাহিনী স্বৰূপে কওক। বাইবেল পঢ়িব নালাগে, আপুনি ভালকৈ বাইবেলটো জানক। আপুনিও বহুত শিকিব ল'ৰা ছোৱালীক শিকাওঁতেনে। কিছুমান মাতৃ পিতৃ আছে, ল'ৰা ছোৱালীক শিকাওঁতে মাতৃ পিতৃও বহুত কথা জানে। সৰু সৰু কিতাপবিলাক মাতৃ পিতৃ ইমান শিক্ষা নাই, তথাপি পঢ়াওঁতে মাতৃ পিতৃও শিক্ষা লয়, বহুত কথা শিকি যায় স্কুলৰ কিতাপবিলাক। তেনেকৈ বাইবেলৰ কথাটো বাইবেলে কৈছে আমি ল'ৰা ছোৱালীক শিকাব লাগিব। চতুৰ্থতে, মাতৃ পিতৃয়ে ল'ৰা ছোৱালীক হৃদয়ৰ ৰক্ষা হ'ব লাগে। আমি কি শিকিলোঁ? মাতৃৰ গৰ্ভতে ল'ৰাৰ হৃদয়ত
পাপৰ মেচিন অৰ্থাৎ টোপোলাটো আছে, পাপৰ গাণ্ডাকিটো আছে। মানুহ জন্ম হ'লেই পাপ কৰে, অপথে যায়, দুষ্ট পথত যায়। সেই পাপৰ মেচিন হৃদয়টো তেওঁলোকৰ লেতেৰা আছে। এই হৃদয়টো কোনে লেতেৰা কৰিছে? মাতৃ পিতৃ লেতেৰা কৰা নাই। এই হৃদয়টো কোনে লেতেৰা কৰিছে? আদমে। আদমে লেতেৰা কৰি পঠাইছে সমস্ত জগতৰ মানুহক। ৰোমিয়া 5:12 কৈছে, এজন মানুহে পাপ কৰিলে আৰু সকলো মানুহে পাপত মৃত্যুত সোমাব লগা হ'ল আৰু ঈশ্বৰৰ পৰা তেওঁবিলাকে অপথে গ'ল। গতিকে মানুহৰ অন্তৰত যে সেই লেতেৰা পাপটো আছে, এই ল'ৰা ছোৱালীটো এনেকুৱা পাপ লেতেৰা স্বভাৱটো আছে। এই হৃদয়টো কোনে প্ৰটেকশ্যন দিব? কোনে ৰক্ষা কৰিব? আপুনি ৰক্ষা কৰিব লাগিব। এই হৃদয়টো অধিক কম লেতেৰা থাকোঁতে যদি আপুনি চাফা কৰি দিয়ে, তেতিয়া সি চাফা থাকিব। যদি চাফা নকৰে, গোটেই লেতেৰা, গোটেই জীৱনটো লেতেৰা হৈ যাব। তেওঁৰ মাত কথা লেতেৰা হৈ যাব, তেওঁৰ চোৱাটো লেতেৰা হৈ যাব, তেওঁৰ থিংকিংটো লেতেৰা হৈ যাব, তেওঁৰ ভাষাটো লেতেৰা হৈ যাব, তেওঁৰ জীৱনটোৱে লেতেৰা হৈ যাব। সেইকাৰণে বাইবেলে কৈছে, ল'ৰা ছোৱালীৰ হৃদয়ৰ ৰখীয়া কোন? মাতৃ পিতৃ। মাতৃ পিতৃ আপোনাৰ সন্তানবিলাকৰ ৰক্ষা হ'ব লাগে, ৰক্ষা কৰিব লাগিব। চক ধান আমি সকলোৱে, মই গাঁৱলীয়া জেগাত এনেকুৱা ধান খুন্দি পাইছোঁ। ধানটো কেনেকৈ মাৰি খায় আগৰ দিনৰ মানুহবিলাক, মেচিন নথকা খুন্দি খুন্দি বাকলিটো গুচালে চাউলটো ওলায় যেনেকৈ। আৰু ল'ৰা ছোৱালীৰ হৃদয়ত এনেকুৱা অজ্ঞান থাকে। সেই অজ্ঞানটোক ঈশ্বৰৰ বাক্যৰে খুন্দিব লাগিব। ঈশ্বৰৰ বাক্য হাতুৰী স্বৰূপ বুলি কৈছে। সেই বাক্যটো যদি আপোনাৰ সন্তানৰ হৃদয়ত আপুনি ভৰাই দিয়ে, এই হৃদয়ত যদি আপুনি সেই বাক্যটো দি দিয়ে, এই সন্তানৰ অজ্ঞানতাটো দূৰ হৈ যাব। এই যেনেকৈ ধানৰ বাকলিটো চাউলৰ পৰা যেনেকৈ মুকলি হৈ যায়, আৰু এই চাউলটো এটা ব্যৱহাৰৰ যোগ্য। আপুনি ধানটো নাখায়, ধানটো হৃদয় খাই জানো? চাউলৰ বাকলিটো, এই ধানৰ বাকলিটো আপুনি গুচাই পেলাব লাগিব, তাৰপিছত চাউলটো যোগ্য হৈ খাব পৰা। তেনেকৈ ল'ৰা ছোৱালীটোৰ ঈশ্বৰৰো যোগ্য যেতিয়ালৈকে নহ'ব, যেতিয়ালৈকে আপুনি তেওঁৰ অন্তৰৰ অজ্ঞানতাৰ দুষ্টতাক আপুনি দূৰ নকৰে। এই সন্তানৰ পাপটো, অজ্ঞানতাটো আপুনি ঈশ্বৰৰ বাক্যৰে আপুনি দূৰ কৰিব লাগিব। দ্বিতীয়তে, সেই বাক্যক আপুনি মাজে সময়ে বাক্য চেকনিৰে আপুনি দূৰ কৰিব লাগিব। বাক্যৰ চেকনিৰে তেওঁলোকক অজ্ঞানতা, কেতিয়াবা মাতৃ পিতৃ হিচাপে আপুনি চেকনি দিব লাগিব সৰুতে। কিয়? আমি গাঁৱত থকা মানুহবিলাক গম পায়, বাঁহ যেতিয়া গজে, বাঁহটো ক'ৰবাত যদি লাগি যায়, গৈ পেলাই এনেকুৱা বাঁহটো বেকাকৈ গুচি যায় এনেকুৱা সৰুতে। সেই বাঁহটোক আপুনি চিধা কৰি একো কামত খটাব নোৱাৰে, ঘৰৰ খুঁটাও বনাব নোৱাৰে, কাৰণ বাঁহটো ক'ৰবাত লাগি পেলাই অলপ বাঢ়িলে, কিন্তু ক'ৰবাত ঠেকা লাগিলে এই বেকাকৈ গুচি গ'ল। যেতিয়া জ্ঞান আহি যায়, চেঞ্জ আহি যায়, নলেজ আহি যায়, তেতিয়া সেই ল'ৰাবিলাকে যদি জাগতিকতা শিক্ষা পাই যায়, তেওঁবিলাকে জগতৰ ফালে গুচি যায়। সেই ডাঙৰত আপুনি তেওঁক ঈশ্বৰৰ কামত ব্যৱহাৰ কৰিবলৈ, এই বেকা বাঁহটোক ব্যৱহাৰ কৰাত বহুত আপুনি ভাল কামত ব্যৱহাৰ কৰিব নোৱাৰিব, ইম্পৰ্টেণ্ট কামত ব্যৱহাৰ কৰিব নোৱাৰিব। আপুনি হয় খৰি কাঠত ব্যৱহাৰ কৰিব পাৰিব। তেনেকৈ ল'ৰা ছোৱালী সৰুতে যদি আপুনি উচিত শিক্ষা দিয়ে, ভাল শিক্ষা দিয়ে, ষ্ট্ৰেইট ফৰৱাৰ্ড যাব। ঈশ্বৰৰ সন্তান হিচাপে তেওঁ বিব্লিকেল কেন্দ্ৰী কৰি পেলাই তেওঁ ঈশ্বৰৰ সন্তান হিচাপে জীৱনত চলি যাব, ঈশ্বৰৰ সন্তান হিচাপে চলি যাব। সেইকাৰণে সৰুতে ল'ৰা ছোৱালীক বনাব পাৰি। ল'ৰা ছোৱালী সেইবিলাকে স্বভাৱত খঙাল, মিছলীয়া, অবাধ্য, হিংসুক, এনেকুৱা ল'ৰা ছোৱালীক আপুনি শিক্ষাৰে দূৰ কৰিব লাগিব। তেওঁলোকক আপুনি খং কৰি পেলাই নহয়, এইবিলাকক গালি পাৰি নহয়, তেওঁবিলাকক আপুনি যদি গালি পাৰে, সেই ল'ৰাটোও গালি পৰাটোকে শিকিব। আপুনি যদি খং কৰে, ল'ৰাটোও খং কৰাটো শিকিব। সেইকাৰণে আপুনি সেই ল'ৰা ছোৱালীক আপুনি শিক্ষাৰ আধাৰত আপুনি তেওঁক আপুনি ট্ৰিট কৰিব লাগিব, বনাব লাগিব। সেইকাৰণে আমাৰ ল'ৰা ছোৱালী কি অৱস্থাত আছে আপুনি মই জানিব লাগিব। কিন্তু
এজন ব্যক্তি আছিল। সেই ল'ৰাটোৱে তেখেতৰ এটা চাংমা পৰিয়াল হয়। তেখেতৰ বাইকটো লৈ পেলাই ল'ৰাটোৱে গুচি গ'ল। ৰখা আছিলে, কেতিয়াবা চলাই, কিন্তু নোপোৱাকৈ তেওঁ বাইকটো লৈ গুচি গ'ল ক'ৰবাত দোকান যাওঁতেনে, ক'ৰবাত ঠাণ্ডা খাব যাওঁতেনে। সি ক'ৰবাত চুচৰি পৰিলে, গোটেই বাইকটো, নতুন বাইকটো শিল লাগিলে, টেংকি সোমাই গ'ল। একদম ল'ৰাটোহে কেতিয়াবা দিয়ে। বাপেকক দেখি বাপেকৰ ওচৰত তেনেকুৱা হ'ল। বাপেকে চিধা গৈ পেলাই কৈছে, আমাৰ মাৰাক দা, একদম আপোনাৰ ল'ৰাটো ইমান বদমাছ, ইমান বেয়া, নোকোৱাকৈ আমাৰ বাইকটো লৈ পেলাই এনেকৈ গোটেই ভাঙি চেপেটা কৰি দিল। কি কথা কৈছে? মোৰ ল'ৰা এনেকুৱা নহয়, মোৰ ল'ৰা এনেকুৱা নহয়, কি কথা কৈ আছে? মোৰ ল'ৰা দেখোন খেলিব গৈছে, মোৰ ল'ৰা এনেকুৱা কাৰো বস্তু এনেকুৱা নোকোৱাকৈ নলয়। মানি লোৱা নাই, সি আহি কৈছে, সি মানি লোৱা নাই, মোৰ ল'ৰা এনেকুৱা কৰিব নোৱাৰে বুলি কৈছে। মোৰ ল'ৰা এনেকুৱা নহয়। সেইকাৰণে কিন্তু শেষত উপায় নাই, বাপেকে উপায় নাপায় আৰু 12-13 হাজাৰ টকা দি পেলাই বনাই দিলে আৰু উপায় নাই। কিন্তু সদায় কেতিয়াবা ঈশ্বৰে আমাৰ ল'ৰা ছোৱালীক কাৰেক্ট কৰিবলৈ কেতিয়াবা আমাক ঈশ্বৰে কেতিয়াবা মাতৃ পিতৃকো কথা কয়, কেতিয়াবা এনেকুৱা আনৰ যোগেদিও কথা কয়। কেতিয়াবা কোনোবা আমাৰ ল'ৰা ছোৱালীকে কিবা ডাইৰেকশ্যন দিলে, কিবা কথা ক'লে, কেতিয়াবা আমি আমাৰ ল'ৰা ছোৱালীক সন্দেহ কৰিব নালাগে, কিন্তু এটলিষ্ট ইনভেষ্টিগেশ্যন কৰিব লাগে। মোৰ ল'ৰা ছোৱালী সঁচাকৈ কিতাপ পঢ়েনে, সঁচাকৈ স্কুল যায়নে নাযায়, সঁচাকৈ হোমৱৰ্ক কৰে নকৰে, সঁচাকৈ গীৰ্জাত যাম বুলি যায়নে নাযায়, সেইটো কেতিয়াও মাতৃ পিতৃবিলাকে চেক কৰিব লাগিব, চাব লাগিব। কিন্তু নিজৰ ল'ৰা ছোৱালীৰ ওপৰত তেতিয়া কেতিয়াও আমি সম্পূৰ্ণ মোৰ ল'ৰা ছোৱালী হয় বুলি এনেকুৱা হ'বই নহ'বই বুলি বিশ্বাস কৰিব নালাগে। মোৰ ল'ৰা ছোৱালী থাকিলেও তেওঁবিলাকে পাপত থাকে। হয়, আমাৰ মৰমৰ ল'ৰা ছোৱালীটো হয়, কিন্তু এই মন্দ জগতত তেওঁবিলাকে পাপৰ অধীনত থাকে। গতিকে মোৰ ল'ৰা ছোৱালীটো পথে যাব পাৰে, মোৰ ল'ৰা ছোৱালীটো বেয়া হ'ব পাৰে। গতিকে সেই ল'ৰা ছোৱালীক আমি ট্ৰিট কৰিব লাগিব ঈশ্বৰৰ বাক্যৰে। আমি তেওঁলোকক হৃদয়ৰক্ষীয়া হ'ব লাগিব। এদিন যদি আপোনাৰ ল'ৰা ছোৱালীক ভাল ল'ৰা, ভাল ছোৱালী, ভাল মানুহ হ'বলৈ আপুনি যদি বিচাৰিছে, তেতিয়াহ'লে আপুনি সৰুৰ পৰাই আপুনি তেওঁক বাইবেলৰ আধাৰত তেওঁৰ জীৱনটো বনাওক। আপুনি ভাল স্কুলত কলেজত পঢ়াওক, একো কথা নাই, ভাল এইটো পঢ়াব লাগে, কিন্তু আপুনি সকলোতকৈ উত্তম শিক্ষাটো আপুনি ঘৰখনত দিয়ক। আপুনি সেই ল'ৰা ছোৱালীক ডক্টৰ বনাওক, ইঞ্জিনিয়াৰো বনাওক, কিন্তু ডক্টৰ ইঞ্জিনিয়াৰ হৈ যদি ঈশ্বৰক শ্ৰদ্ধা কৰিব নাজানে, ঈশ্বৰক যদি জীৱনটোত নাজানে, তেতিয়াহ'লে জগতৰ সকলো পায়ো জীৱনটো কি লাভ? ভাল এজন ডক্টৰ আৰু ইঞ্জিনিয়াৰ হৈ যদি ঈশ্বৰক শ্ৰদ্ধা কৰিব জানে, সেই ল'ৰা ছোৱালীটো কিমান উপযোগী। এজন ডক্টৰ, ইঞ্জিনিয়াৰ, ভাল এজন বিষয়া হৈ পেলাইও যদি ঈশ্বৰক শ্ৰদ্ধা কৰিব জানে, ঈশ্বৰক ভয় কৰিব জানে, সেই ল'ৰা ছোৱালীটো কেনেকুৱা মৰ্যাদাবান হ'ব, কেনেকুৱা। সেইকাৰণে বাইবেলে কৈছে, ল'ৰা ছোৱালী ঈশ্বৰক ভয় কৰিবলৈ শিকাবলৈ হ'লে তেওঁবিলাকে মাতৃ পিতৃৰ যোগেদি সেই কথাটো তেওঁবিলাকে জানি পাব। সেইকাৰণে হৃদয়ৰ ভিতৰৰ পৰা তেওঁবিলাকৰ যে জীৱনত কি ওলায়, এই সকলো কথা তেওঁবিলাকে জানিব লাগিব। গতিকে বাইবেলে কৈছে, হিতুপদেশ 4:23 কৈছে, সকলো পাবলগীয়া বস্তুৰ ভিতৰত তেওঁবিলাকৰ হৃদয়ত তুমি প্ৰথমতে ৰক্ষা কৰা। হৃদয়ত মাতৃ পিতৃয়ে কি কৈছে? সকলো পাবলগীয়া বস্তুৰ ভিতৰত প্ৰথম হৃদয়ক হৃদয়টোক জানা। ল'ৰা ছোৱালীক সকলো দিবলগীয়া আগত হৃদয়ৰ কথাটো। মোৰ ল'ৰা ছোৱালীৰ হৃদয়টো কেনেকুৱা? ঈশ্বৰক সঁচাকৈ শ্ৰদ্ধা কৰিব শিকিছেনে? ঈশ্বৰক ভয় কৰিব শিকিছেনে? ঈশ্বৰক প্ৰেম কৰিব শিকিছেনে? ঈশ্বৰক বিশ্বাস কৰিব শিকিছেনে? কেতিয়াবা আমাৰ ল'ৰা ছোৱালীৰ হৃদয়টো চাব লাগে। মোৰ ল'ৰা ছোৱালীয়ে গা ধুইছে নাই, কাপোৰ পিন্ধিছে নাই, স্কুল গৈ, এইটো চাব লাগে, সেইটো চাব লাগে।
তেওঁলোকৰ হৃদয়টো কেতিয়াবা আমি জাজ কৰিব লাগে। মাতৃ পিতৃ হিচাপে আমাৰ দায়িত্ব, মাতৃ পিতৃ হিচাপে ল'ৰা ছোৱালীৰ ওপৰত আপোনাৰ দায়িত্ব। নহ'লে বাইবেলে কৈছে তেওঁলোকৰ হৃদয়ত মাৰকে লিখা 7:21-23 পদত কৈছে তেওঁলোকৰ জীৱনৰ পৰা কুচিন্তা, বেয়া মিছা কথা, বেবিচাৰ, কটু বাক্য, খং, দুষ্টতা, মদতা, ৰং এইবিলাক বস্তু তেওঁলোকৰ হৃদয়ৰ পৰা ওলাব। এদিন গোটেই তেওঁৰ জীৱনটো কন্দল অসুচি হৈ যাব ল'ৰাটো, আৰু এদিন তেওঁ দুষ্টৰ পথৰ গমন কৰা এটা লম্পট জীৱন হৈ যাব পাৰে। এনেকুৱা লম্পট জীৱন, কাৰো কথা নল'ব, কাৰো কথা নুশুনিব। তেওঁ জীৱনটো এটা নিজৰ ওপৰত স্বাৰ্থপৰ জীৱন হৈ যাব। সেইকাৰণে ঈশ্বৰীয়া জীৱন নহ'ব, এইটো জাষ্ট নিজৰ কাৰণে। সেইকাৰণে ল'ৰা ছোৱালীক এই কথাটো আমি ভালকৈ বুজাব লাগিব। ল'ৰা ছোৱালীৰ জীৱনৰ পৰা পাপটো ওলাই এক আত্মীয় কেন্দ্ৰীয় জীৱন, তেওঁলোকক চেল্ফিছ হ'বলৈ শিকাই দিয়ে। ল'ৰা ছোৱালীৰ জীৱনত যদি পাপৰ কথাটো তেওঁলোকে ভালকৈ বুজি নাপায়, ভালকৈ তেওঁলোকে পাপৰ বিষয়ে জ্ঞান নলয়, সেই পাপৰ শক্তিয়ে সেই সন্তানক এটা ডাঙৰ চেল্ফিছ লাইফ শিকাই দিব। কেৱল জগতৰ কাৰণে, নিজৰ কাৰণে জীয়াব। এই জীৱনটো কেতিয়াও ঈশ্বৰৰ কাৰণে নিজীয়াব, কেতিয়াও মণ্ডলীৰ কাৰণে নিজীয়াব, কেতিয়াও আনৰ কাৰণে নিজীয়াব। সেই পাপ জ্ঞানে, পাপ শক্তিয়ে সেই ল'ৰা ছোৱালীক কেৱল নিজৰ জীৱনটোৰ কাৰণে চিন্তা কৰিব, নিজৰ জীৱনৰ কাৰণে চিন্তা কৰিব, আৰু নিজৰ লাইফটোক বাছি ল'ব। তেওঁ ঈশ্বৰক তেওঁ ভক্তি নকৰিব, ঈশ্বৰৰ পথত নাযাব। গতিকে ঈশ্বৰক তেওঁ জানিবলৈ হ'লে আমি ফিলিপিয়া পঢ়িম। ফিলিপিয়া 2:3-5 ফিলিপিয়ানছ ফিলিপিয়া 2:3-5 ফিলিপিয়া 2:3-5 আমি একেলগে পঢ়িম। তোমালোকে বিৰোধ বা অনৰ্থক দৰ্পৰে একো নকৰিবা, কিন্তু নম্ৰভাৱে প্ৰত্যেকে নিজতকৈ অন্যক উত্তম বুলি মানিবা। প্ৰতিজনে নিজৰ বিষয়ে নহয়, অন্যৰ বিষয়ে চাওক। খ্ৰীষ্ট যীশু যি ভাৱ সেয়ে তোমালোকতো হ'ব। এইকাৰণে খ্ৰীষ্টত যি ভাৱ সেয়ে তোমালোকত হওক। সেইকাৰণে আমাৰ সন্তানটো ঈশ্বৰৰ হয়। এই সন্তানবিলাক ঈশ্বৰৰ বিষয়ে ভাবিবলৈ, ঈশ্বৰৰ বিষয়ে চিন্তা কৰিবলৈ হ'লে তেওঁবিলাকক আমি শিক্ষা দিব লাগিব। তেওঁবিলাকে যাতে অনৰ্থক দৰ্পৰে জীৱনত একো নকৰে, তাৰ কাৰণে মাতৃ পিতৃৰ দায়িত্ব আছে। এই ল'ৰা ছোৱালীৰ ওপৰত গভীৰ শিক্ষা দিব লাগিব। যীশু খ্ৰীষ্টৰ যি ভাৱ, যি ইচ্ছা, সেই ইচ্ছাটো আপোনালোকৰ ল'ৰা ছোৱালীৰ অন্তৰত থাকিবলৈ। ঈশ্বৰৰ ইচ্ছাটো কি? এই জগতত আমি কেলে আছোঁ? এই জগতত আমি কোন? ঈশ্বৰৰ সন্তান হিচাপে দুদিনীয়া ঈশ্বৰৰ সত্য শুভবাৰ্তা, ঈশ্বৰৰ ইচ্ছা পালন কৰিবৰ কাৰণে আছে। আমাৰ ঘৰখন, আমাৰ ৰাজ্যখন স্বৰ্গ হয়। আমি দুদিনৰ পাছত গুচি যাব লাগে। আমি এই জগতত আছোঁ ঈশ্বৰৰ সন্তান হিচাপে জীয়াই থাকি তেওঁৰ সত্য শুভবাৰ্তা হিচাপে আমি ঈশ্বৰৰ সন্তান হিচাপে গঢ়ি তোলাৰ জীৱনটো। গতিকে আপুনি যদি সঁচা খ্ৰীষ্টিয়ান হয়, তেতিয়াহ'লে ঈশ্বৰ বাক্যৰ যোগেদি আপোনাৰ ল'ৰা ছোৱালীক সঁচা শিক্ষাটো আপুনি দিব লাগিব। সঁচা শিক্ষাটো আপুনি দিব লাগিব, আৰু শিকিবলৈ আপুনি তেওঁক লগত মণ্ডলীত আনিব লাগিব, ফেলোশ্বিপত আনিব লাগিব। আপুনি গীৰ্জাত ল'ৰাটোক লৈ আহিব লাগিব যদি আপুনি শিকাব বিচাৰিছে। অকল ঘৰখনতে নহয়, আপুনি ল'ৰাটোক লৈ আহিব লাগিব, মণ্ডলীত বহাব লাগিব, শিকাব লাগিব। ইয়াত শুনি তেওঁ 100% কথাটো নুবুজিলেও 5% কথাটো বুজি পাব, 5% হ'লেও বুজি পাব ঈশ্বৰৰ বিষয়ে। ঈশ্বৰক কেনেকৈ আৰাধনা কৰিব লাগে সেইটো তেওঁ শিকি পাব, ডিচিপ্লিন লাইফটো শিকি পাব। সেইকাৰণে মণ্ডলীত আপুনি ল'ৰা ছোৱালীক আনিব লাগিব, আপুনি চলাব লাগিব যদিবা। সেইকাৰণে সৰু কোমল হৈ থাকোঁতেনে সেই ল'ৰা ছোৱালীক সৰু কোমল হৈ থাকে, তেতিয়া সেইটো এটা ছফ্ট মাটি। এই ছফ্ট মাটি যদি গুটি সিঁচি দিয়ে,
গুটি সিঁচা জেগাত আপুনি যায় যদি মাটিটোক চালনি কৰি পেলাই একদম কোমল কৰিলে তাৰপিছত গুটি সাঁচে, তাৰ ওপৰৰ পৰা পুলিটো ধুনীয়াকৈ ওলাই যায়। এই ল'ৰা ছোৱালীৰ হৃদয়টো কোমল চফ্ট হয়, আৰু তাত যদি ঈশ্বৰৰ বাক্যটো আপুনি সিঁচি দিয়ে, সঁচাকৈ তেওঁ ভাল বীজৰ ফল গুটি ওলাব। বাইবেলে কৈছে এই কোমল থাকোঁতেনে এই জীৱনত আপুনি তুলিব লাগিব। মই জীৱনত চাইছোঁ মাতৃ পিতৃ ঈশ্বৰক বিশ্বাস কৰে, বুঢ়া বয়স দেউতা একদম চুলি পকি গৈছে, ল'ৰা ডেকা ডেকা গোটেই ধুনীয়া ভ্ৰমণ কৰে, লিখাই পঢ়াই বাইক গাড়ী লৈ। এতিয়া সেই মাতৃ পিতৃ চাৰ্জত যায়, ল'ৰা ছোৱালীৰ চাৰ্জত নাযায়। সৌ ফাংচন, সৌ ক'ৰবাত কিবা হৈছে, এনেকুৱা জগতৰ পাৰ্টি, জগতৰ সেইবিলাকত ঘূৰি থাকে। কেতিয়াও যদি মণ্ডলী ঘৰত আহে, ল'ৰা ছোৱালীয়ে পলাই যায়, নাথাকে, কোনোদিনাখন নাযায়। মাতৃ পিতৃ বেছি কথা ক'লে, বেছি কথা নকবি, মাৰি দিম বুলি কয়, একো নকয়, কি কৰিব। সেই মাতৃ পিতৃয়ে খুব বেদনা কৰে, খুব ক্ৰন্দন কৰে। এইকাৰণে ল'ৰা ছোৱালীক আপুনি ডিচিপ্লিনত আনিবলৈ, ভাল ঈশ্বৰৰ সন্তান দেখিবলৈ হ'লে আপুনি মণ্ডলীত লৈ আহিব লাগিব, নিজেও শিকিব লাগিব। ল'ৰা ছোৱালীক আপুনি কম বয়সতে ঈশ্বৰৰ কথা শিকাওক। বহুতে কয় এতিয়া সৰু আছে, গীৰ্জালৈ নাযাওঁ। আপুনি আনক ঈশ্বৰত, সেইকাৰণে ঈশ্বৰৰ কথা শিকিবলৈ পবিত্ৰ আত্মাই এই মণ্ডলীত কাক শিকায়? সকলোকে শিকায়। ল'ৰা ছোৱালীক কি ঈশ্বৰে নিশিকাব? যীশুৱে কৈছিল ল'ৰা ছোৱালীক মোৰ ওচৰলৈ আহিব দিয়া বুলি কৈছিলে, কাৰণ তেওঁলোকৰ হৃদয়টো একেবাৰে কোমল আৰু চাফা। গতিকে তাত ঈশ্বৰ বাক্য যদি সোমাই যায়, সেইবিলাকে ভাল মানুহ বনি যাব। তেওঁলোকৰ হৃদয়ত যদি ঈশ্বৰ বাক্যটো সোমাই যায়, সেইবিলাকে ভাল মানুহ হ'ব। সেইকাৰণে যেতিয়া মুচিক যেতিয়া পানীত উটাই দিয়ে মায়ে, সেই মাটোক আকৌ এই মুচিৰ মায়ে তুলি তালি ডাঙৰ কৰিবলৈ সুবিধা পায়। 7-8 বছৰ ভিতৰতে তেওঁক শিক্ষা দিয়ে। সেই মাকেই তেওঁক ডাঙৰ দীঘল কৰে, কিন্তু 7-8 বছৰলৈকে তেওঁক চায়। সেই 7-8 বছৰ বয়সতে তেওঁক মানুহ বনাই দিয়ে, ঈশ্বৰত মানুহ বনাই দিয়ে। তাৰপিছত তেওঁ শিক্ষা পোৱা নাই। 7-8 বছৰ বয়সত যিটোৱে তেওঁৰ মাকে শিকাইছিল, সেই শিক্ষাটোকে যেতিয়া মুচি ডাঙৰ হৈ গ'ল, যেতিয়া ৰজা বনাব বিচাৰিছে, তেওঁৰ ৰূপবিলাক যেতিয়া তেওঁ দুখত আছে চাইছে, তেওঁ কৈছে মই এই মিছৰৰ ৰজা হোৱাতকৈ মই ঈশ্বৰৰ মানুহবিলাকৰ লগত দুখ কষ্ট হৈ ঈশ্বৰৰ ইচ্ছা পালন কৰাটোক মই ভাল দেখোঁ। চব তেওঁৰ জীৱনটো ক'ত তেওঁ নিৰ্ণয় কৰিব পাৰিছে, ডিচিশ্যন ল'ব পাৰিছে। কিয় ল'ব পাৰিছে? মুচি গীৰ্জাত যোৱা নাই, মুচি বেলেগ ঘৰত আছিলে, মিছৰত পৰজাতি ঘৰত আছিলে, কিন্তু 7-8 বছৰ বয়সতে শিকাইছিলে। মাত্ৰ 8 বছৰ 7 বছৰ, কিমান ডাঙৰ থাকে 7-8 বছৰ? আমাৰ 5ত নপঢ়ে, ক্লাছ 4ত পঢ়ে কিছুমানে। ইমান বয়সত বাইবেলৰ কথা শিকোৱা ল'ৰা ছোৱালীটোৱে এই মুচিয়ে ঈশ্বৰৰ সেৱা কৰে, ঈশ্বৰৰ কথাটো বুজি পালে। আমাৰো ল'ৰা ছোৱালী বুজি পাব, কিন্তু আমি শিক্ষা দিব লাগিব ল'ৰা ছোৱালীক। সেইকাৰণে বাইবেলে কৈছে, আমি গীতমালা হিতুপদেশ ওলাম, হিতুপদেশ 1 অধ্যায়, হিতুপদেশ 1 অধ্যায় 8-9 পদ। হিতুপদেশ 1 অধ্যায় 8-9 পদ। হিতুপদেশ 1 অধ্যায় 8-9 মই পঢ়িছোঁ। হে মোৰ গোপা, তুমি তোমাৰ পিতৃৰ শিক্ষা শুনা আৰু তোমাৰ মাতৃৰ ব্যৱস্থা ত্যাগ নকৰিবা, কিয়নো সেই দুয়ো তোমাৰ মূৰৰ সুন্দৰ মালা আৰু তোমাৰ ডিঙিত হাৰ স্বৰূপ। সেইকাৰণে ঈশ্বৰৰ বাক্যবিলাক তেওঁলোকৰ জীৱনত
আমি দিব লাগিব মাতৃ পিতৃ হিচাপে, যাতে তেওঁবিলাকে সেইকাৰণে সেই সন্তানবিলাক মাতৃ পিতৃৰ কথা শুনা। কি কথা শুনিব লাগিব? মাতৃ পিতৃক কি শিকাব কৈছে? ঈশ্বৰৰ বাক্যটো। মাতৃ পিতৃৰ কোন কথাটো শুনিব কৈছে? মাতৃ পিতৃয়ে শিকোৱা ঈশ্বৰ বাক্যটো শুনা। আৰু সেই মাতৃ পিতৃয়ে শিকা ব্যৱস্থা কথাটো সেইবিলাকে ডিঙিত মালাৰ দৰে গাঁঠি ৰাখক। মাতৃ পিতৃৰ কথাটো আপুনি মানি চলক। ল'ৰা ছোৱালীক সেই ইজৰাইলৰ শিক্ষাটো দিছিল। আৰু সেই ল'ৰা ছোৱালীক আমি শিকাব লাগিব পবিত্ৰ আত্মাই যে ঈশ্বৰৰ বাক্যৰ দ্বাৰা কাম কৰে। আপুনি ঈশ্বৰৰ বাক্য যদি আপোনাৰ সন্তানৰ জীৱনত দি দিছে, শিকাই দিছে, সেই বাক্যটো যদি আপোনাৰ ল'ৰা ছোৱালীৰ অন্তৰত আছে, তেতিয়া পবিত্ৰ আত্মা আপোনাৰ ল'ৰা ছোৱালীৰ জীৱনত কাম কৰিব। আপোনাৰ ল'ৰা ছোৱালীৰ জীৱনত যদি ঈশ্বৰৰ বাক্য নাই, পবিত্ৰ আত্মাই আপোনাৰ ল'ৰা ছোৱালীক কাৰ্য কৰিব নোৱাৰে। কাৰণ বাক্যৰ যোগেদি ঈশ্বৰে সন্তানক ডিচিপ্লিনত আনিব পাৰে। বাক্য নাথাকিলে, তেওঁ বাক্যটো বুজি নাপালে ঈশ্বৰে তেওঁ শাসনো নকৰিব, তেওঁ শুধৰণিও নকৰিব। তেওঁ মন পালন কৰিব লাগিব শেষত গৈ। কিন্তু আপোনাৰ সন্তানবিলাকৰ জীৱনত যদি বা ঈশ্বৰৰ বাক্যটো আপুনি ভালকৈ ভৰাই দিছে, পবিত্ৰ আত্মা সেই সন্তানৰ জীৱনত আচৰিতভাৱে কাৰ্য কৰিব, আপুনি ভবাতকৈও অধিক সেই ল'ৰা ছোৱালীক ঈশ্বৰে। সেইকাৰণে মানুহে কেৱল এই ল'ৰা ছোৱালীক মাৰি পিটি সলনি কৰিব বিচাৰে। কেৱল ল'ৰা ছোৱালী বদমাছ কৰিলে ঢাপ 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 মাৰি দিয়ে। কিন্তু আপুনি সেই ল'ৰা ছোৱালীক মাৰি পিটি কেতিয়াও ভাল মানুহ কৰিব নোৱাৰে। কেতিয়াও মাৰি পিটি সেই ল'ৰা ছোৱালীক আপুনি ভৱিষ্যতে এটা ভাল মানুহ চাব নোৱাৰে। সেই ল'ৰা ছোৱালীক আপুনি শিক্ষা দিব লাগিব। শিক্ষা অধিক অবাধ্য হৈ যোৱাত বেলেগ, আপুনি এক লাঠি মাৰি দিয়াটো বেলেগ কথা। কিন্তু আপুনি লাঠি মাৰি যদি শিক্ষা নিদিয়ে, তেতিয়াহ'লে আপুনি ভাল মাতৃ পিতৃও নহয়। আপুনি যদি ল'ৰা ছোৱালীক লাঠিও মাৰে, তেতিয়াহ'লে আপুনি শিক্ষাও দিব লাগিব। অকল আপুনি লাঠি মাৰি শিক্ষা নিদিয়ে, তেতিয়াহ'লে এজন ভাল মাতৃ পিতৃ বনিব পৰা নাই। সেইকাৰণে এনেকুৱা মাতৃ পিতৃ আমি বনিব লাগিব, আমি লাঠিও দিম আৰু ঈশ্বৰে শিক্ষাও দিম, মৰমো কৰিম। তেতিয়াহ'লে ঈশ্বৰে বাক্য কৈছে, যিটো সেই বাক্য যদি তুমি বাক্যৰ যোগে যদি শিক্ষা দিছা, জন সূত্ৰপদত কৈছে, সেই বাক্যই তেওঁ সুচী কৰিব, কনচিয়েঞ্চটো শুদ্ধ কৰিব, তেওঁ পবিত্ৰ কৰিব, তেওঁক পবিত্ৰ কৰিব। আৰু সেইকাৰণে বাইবেল কৈছে ভৱিষ্যতে তেওঁ কেতিয়াও এনেকুৱা সন্তান নহ'ব যিটোৱে আপুনি লজ্জাজনক হ'ব। আমি জেনেচিছ যাওঁ, আদি পুস্তক 18 অধ্যায়লৈ যাওঁ। আদি পুস্তক 18 অধ্যায় 19 পদ মই পঢ়িছোঁ। কিয়নো যিহোৱাই আব্ৰাহামৰ বিষয়ে কোৱা কথালৈ তেওঁ সিদ্ধ কৰিব নিমিত্তে তেওঁ ভাবী সন্তান আৰু পৰিয়ালবিলাকক ধাৰ্মিক আৰু ন্যায় আচৰণ কৰি যিহোৱাৰ পথত চলিবলৈ তেওঁ যেন সিবিলাকক আজ্ঞা দিব, এই নিমিত্তে মই তেওঁক মনোনীত কৰিছোঁ। আব্ৰাহামে কি কৰিব? তেওঁৰ সন্তানবিলাকক, তেওঁৰ পৰিয়াল ভাবী সন্তানবিলাকক ঈশ্বৰৰ বিষয়ে শিক্ষা দিব। আপোনাক ঈশ্বৰে কিয় মনোনীত কৰিলে? আপোনাৰ ভাবী সন্তান মানে আপোনাৰ বংশক, আপোনাৰ পৰিয়ালক কোনে শিকাব? আপুনি ঈশ্বৰৰ বাক্যটো শিকাব। আপোনাৰ সকলো ল'ৰা ছোৱালীক, আপোনাৰ ল'ৰা ছোৱালীক নহয়, আপোনাৰ ককাই, আপোনাৰ ভাই, আপোনাৰ ওচৰ চুবুৰীয়া সকলোকে আপুনি শিকাব লাগিব, ভাবী বংশ। এইকাৰণে ঈশ্বৰে কৈছে ভাবী সন্তানবিলাকক তুমি শিকাব লাগিব, তাৰ কাৰণে মই তোমাক মনোনীত কৰিলোঁ। সেইকাৰণে বাইবেল কৈছে পিতৃ মাতৃবিলাকে এটা ঐশ্বৰিক আৰ্হি ৰাখিব লাগিব ল'ৰা ছোৱালীৰ আগত। ল'ৰা ছোৱালীক যদি আপুনি ভাল শিক্ষা দিবলৈ হ'লে মাতৃ পিতৃ হিচাপে ঐশ্বৰিক আৰ্হি আপুনি ল'ৰা ছোৱালীৰ আগত ৰাখিব লাগিব। মাতৃ পিতৃবিলাকে ল'ৰা ছোৱালীৰ আগত যদি বেয়া কথা কয়, কাজিয়াই লাগি থাকে, বেলেগ কিবা টিচিং দি থাকে, তে ল'ৰা ছোৱালীবিলাকো এনেকুৱা হয়। ল'ৰা ছোৱালীবিলাকো হয় এনেকুৱা। মই চাইছোঁ এনেকুৱা মাতৃ পিতৃবিলাকে অবাধ্য কৰা ল'ৰা ছোৱালী। মাতৃ পিতৃ যিমান নকৰে, ল'ৰা ছোৱালী সিমান কৰে শেষত গৈ। সেইকাৰণে আমি মাতৃ পিতৃ হিচাপে ল'ৰা ছোৱালীৰ আগত, ঈশ্বৰৰ আগত যেনেকৈ ডিচিপ্লিন থাকোঁ, ল'ৰা ছোৱালীৰ আগত সেই ডিচিপ্লিনটো ৰাখিব লাগিব। কেলৈ ৰাখিব লাগিব?
ল'ৰা ছোৱালীবিলাকে আমাৰ পৰা শিকে। মাতৃ পিতৃ সেইটো এটা আৰ্হি ৰাখিব লাগিব। আপোনাৰ ল'ৰাটোৱে বেয়া হৈছে কিয়? আপুনি ভালকৈ ঈশ্বৰৰ বিশ্বাস নচলাৰ বাবে ল'ৰা ছোৱালীটো বেয়া হৈছে। মূল কথাটো এইটো। আপুনি ভালকৈ ঈশ্বৰত চলিব লাগিব। ক'ত? মণ্ডলীত আৰু ঘৰখনত। মণ্ডলীত আপুনি এনেকৈ শিক্ষা ল'ব লাগিব আৰু ঘৰখনত এনেকৈ শিক্ষা দিব লাগিব। তেতিয়া আপোনাৰ ল'ৰা ছোৱালীটোৱে ভালকৈ ভাল হ'ব। আপুনি ল'ৰা ছোৱালীটোক দুখ দিব নালাগে। দুখ মাতৃ পিতৃ থাকে, ল'ৰা ছোৱালীটোনো কি জানে? ল'ৰা ছোৱালীটো আপোনাৰ হাতত দায়িত্ব আছিল। আপুনিয়ে ল'ৰাটোক মানুহ নবনালে। অকল স্কুলত পঠালে নহয়, আপুনি বাক্যটো ভালকৈ ষ্ট্ৰিক্টলি নিশিকালে। তাৰ কাৰণে আপুনি সেই ল'ৰাটো আপুনি এদিন বেয়া ফলটো দেখিবলৈ পাইছে। আৰু সেইটো নাৰাখিলে আপুনি ল'ৰা ছোৱালীৰ আগত ভালকৈ। সেইকাৰণে গছ চাই গুটি লাগে, সেইকাৰণে আমি চাব লাগিব। সেইকাৰণে ল'ৰা এটা জন্ম পোৱাৰ পৰাই, যেতিয়া ল'ৰা এটা জন্ম পায়, সৰু মৰু যদি থাকে, তেওঁ সৰুতে আমি তেওঁ ট্ৰিটমেণ্ট ল'ব লাগিব। যদি ট্ৰিটমেণ্ট নলওঁ সৰুতে, সি তেনেকুৱাই কেনা লাগি থাকি যাব। ল'ৰা ছোৱালী সৰু যদি কিবা লাগে, বেমাৰ লাগে, সৰুতে যদি ট্ৰিটমেণ্ট নলয়, সেই কিবা মালিচ কৰি কিবা কৰি জৰা জৰি কৰি তাই দি থৈ দিয়ে। মানুহবিলাকে যি জৰা জৰি কৰি থৈ দিয়ে। ডক্তৰ ট্ৰিটমেণ্ট যদি ভালকৈ নলয়, সি তেনেকুৱাই কেনা লাগি থাকি যাব। তেনেকৈ ল'ৰা ছোৱালী যদি আপুনি চাইছে দুষ্ট হৈছে, অলপ আনডিচিপ্লিন হৈছে, আপুনি অলপ ডিচিপ্লিনত আহক, শিক্ষাত আহক। ল'ৰা ছোৱালীক ভাল কৰিব যদি আছে, নহ'লে এদিন জগতত তেওঁ ভাল ডাঙৰ মানুহ হ'ব, কিন্তু ভাল মানুহ নহ'ব। ডাঙৰ ডক্তৰ ইঞ্জিনিয়াৰ হ'ব, কিন্তু দুষ্ট ডক্তৰো আছে, দুষ্ট ইঞ্জিনিয়াৰো আছে। আপুনি জানিব, জগতত ডাঙৰ মানুহ হৈ যাব, কিন্তু ভাল মানুহ নহ'ব। সেইকাৰণে ঈশ্বৰৰ মানুহ আপুনি প্ৰথম বনাব লাগিব। সেইকাৰণে জগততো ভাল মানুহ হ'ব আৰু ঈশ্বৰৰো তেওঁ এজন ভাল মানুহ হ'ব। সেইকাৰণে আপোনাৰ ল'ৰা ছোৱালীক আপুনি ঈশ্বৰৰ শিক্ষা দিবলৈ হ'লে প্ৰথম কথা আপুনি মণ্ডলীত তেওঁ বিশ্বাসী হ'বলৈ শিকাব লাগিব। মণ্ডলীৰ বিশ্বাসী হ'বলৈ শিকাব লাগিব তেওঁ। আৰু আপুনি কামৰ পৰা আহিলেই ল'ৰা ছোৱালীৰ আগত সেই টিভি খুলি পেলাই ল'ৰা ছোৱালীৰ লগত বহি থাকিব নালাগে। ল'ৰা ছোৱালীৰ লগত এইটো স্বভাৱ কেতিয়াও বনাব নালাগে। মাতৃ পিতৃয়ে ঈশ্বৰৰ মণ্ডলীবিলাক, ঈশ্বৰৰ পৰিয়ালবিলাক এনেকুৱা কৰিব নালাগে। ল'ৰা ছোৱালীৰ লগত বহি একেলগে টিভি খুলি যি টি চাই সেইবিলাকৰ লগত মনোৰঞ্জন কৰিব নালাগে। এইটো বেয়া স্বভাৱ, সেইবিলাকে আমাৰ পৰা বেয়া শিকে। সেইকাৰণে ঈশ্বৰৰ লোকবিলাক অলপ আমি ডিচিপ্লিনত চলিব লাগিব, যাতে আমাৰ ল'ৰা ছোৱালীবিলাকক কেতিয়াবা আমি দেখাব লাগিব, কেতিয়াবা আমি সেইবিলাকক শিক্ষা দিব লাগিব। সেইবিলাকক আমি ঈশ্বৰৰ বাক্যৰ মতে, ঈশ্বৰৰ কথা মতে সেইবিলাকক শিকাব লাগিব। সেইকাৰণে সেইবিলাক যদি আমি ঈশ্বৰৰ কথা মতে নিশিকাওঁ, তেওঁবিলাকে বিপৰীত শিক্ষা ল'ব। সেইকাৰণে ল'ৰা ছোৱালীৰ লগত ঈশ্বৰৰ কথা ক'বলৈ হ'লে আপুনি তেওঁলোকৰ লগত ঘৰখনত সময় পেলাব লাগিব। ঘৰখনত এতিয়া পিতৃ মাতৃ হিচাপে পিতৃ মাতৃয়ে ভাল ধৰণে পৰিয়ালক চাব লাগিব। পিতৃ হিচাপে পৰিয়ালটোক ভাল ধৰণে চাব লাগিব আৰু সন্তানবিলাকে তেওঁৰ মণ্ডলী তেওঁ বাধ্য হ'ব লাগিব। সেইকাৰণে মাতৃ পিতৃয়েও ঈশ্বৰক দান দিবলৈ যেনেকৈ দিয়ে তেনেকৈ ল'ৰা ছোৱালীকো শিকাব লাগে। সৰুৰ পৰাই ইজৰাইলত সেইটো শিক্ষা আছিল। আমাৰ ল'ৰা ছোৱালীবিলাকক আমি কেতিয়াবা একো নাই, সৰু পইচা হ'লেও দিবলৈ কেতিয়াবা শিকাব লাগে। ঈশ্বৰক প্ৰেম কৰিবলৈ কথাটো সকলো ক্ষেত্ৰত আমি শিকাব লাগিব। অকণমান ডাঙৰ হৈছে ল'ৰা ছোৱালীক আমি শিকাব লাগে। কেতিয়াবা আমি 10 টকা দিব লাগে, আজি গীৰ্জা যাবি, এই 10 টকাটো দান দিবি। এনেকুৱা জাগতিক মণ্ডলীবিলাকতো বেছি কৰে। ছানডে স্কুল যাওঁতেনে প্ৰত্যেক ল'ৰা ছোৱালীক এনেকুৱা 10 টকা দিয়ে। এইটো কি কৰিবা বেটা? এইটো মণ্ডলীত গৈ য'ত দান দিয়ে তাত দিবা, ঈশ্বৰক দিবা। আৰু ল'ৰা ছোৱালীবিলাক খুব চেঞ্চিটিভভাৱে একো চকলেট মিঠাই নাখায়, সেইবিলাকে দিয়ে। সেইটো ঈশ্বৰক প্ৰেম কৰিবলৈ সৰুৰ পৰা আমি শিকাব লাগিব। সকলো ক্ষেত্ৰত মণ্ডলীত আমি কি শিকাম? ঈশ্বৰক প্ৰেম কৰিবলৈ, ঈশ্বৰৰ প্ৰেমটো বুজি পাবলৈ আমি শিকাম। সেইকাৰণে
প্ৰথম তিমথীত বাইবেলে কৈছে, এইটো 3 পদত, নিজৰ ঘৰখনক উত্তম ৰূপে শাসন কৰা হ'ব লাগিব পিতৃ মাতৃ হিচাপে, উত্তম ৰূপে বন এগেন সন্তান হিচাপে উত্তম ৰূপে আমি শাসন কৰা হ'ব লাগিব। সেইকাৰণে সন্তানবিলাকক আমি শান্তি দিবলৈ হ'লে সেইবিলাকক আমি ঈশ্বৰৰ বাক্যটো দিব লাগিব। অকল কলচীয়াত আমি পঢ়িম, কলচীয়া 3:21 পদত লিখিছে, কলচীয়া 3:21 পদত, আৰু দুটামান বাইবেল পদ পঢ়িম আমি, লাষ্ট 2-3টামান। কলচীয়া 3:21 পদ, লাষ্ট আৰু 2-3টা বাইবেল পদ পঢ়িম আমি। Colossians 3:21 পদ। কিছুমান মাতৃ পিতৃ আছে, ল'ৰাটো ভুল কৰিছে, কামৰ পৰা আহিছে, মাতৃ পিতৃ ভাগৰি আহে বেচেৰা, ল'ৰা ছোৱালীবিলাক গোটেই দিনটো কিবা লণ্ড ভণ্ড কৰি থয়, মাতৃ পিতৃবিলাকে ঘৰত আহি পেলাই হাল্লা কৰিব, কিবা কৰিব, সেইটো কি হ'ব জীৱনত? 21 পদত লিখিছে, কি কৈছে একেলগে পঢ়িম। সেই পিতৃবিলাক, তোমালোকে নিজৰ সন্তানবিলাকক কেঁচাই নাথাকিবা, জানোচা সিহঁত নিৰাশ হয়, নিৰাশ। ল'ৰা ছোৱালীক কেঁচাই নাথাকিবা, ল'ৰা ছোৱালীক দুষ্ট, বদমাছ এনেকা বুলি গালি দিব নালাগে, এনেকা কৈ থাকিব নালাগে। ল'ৰা ছোৱালী মই বদমাছ, এনেকা বুলি আকৌ মই বদমাছেই হ'ম বুলি ক'ব, আকৌ এনেকুৱাই বুলি ক'ব। কি কৰিবি ক? কিছুমান ল'ৰা ছোৱালী কাৰণ ডেকা আছে, তেজ পানী গৰম আছে, মাতৃ পিতৃ জানে মাৰিব নোৱাৰে, এক লাঠি মাৰিব, ধৰি ল'ব লাঠিটো, মান বুলি ক'ব। মাকে বেচেৰা মাৰিবই নোৱাৰে, জুৰি নাই, এক লাঠি মাৰিব, ধৰি ল'ব লাঠিটো, মাৰ। ক'ত মাকে মাৰিব পাৰিব ডেকা ল'ৰাটো, ডেকা ছোৱালীটো? নোৱাৰে, মাৰ, মই দুষ্টই হ'ম, কি কৰিবি ক? সেইকাৰণে কেঁচাই থাকিব নালাগে। ডাঙৰ ল'ৰা ছোৱালীক আমি ডাঙৰ নিচিনা শিকাব লাগে। সৰুতে মাৰিছিলোঁ, ডাঙৰক আমি মাৰিব নালাগে, ডাঙৰক আমি শিক্ষা দিব লাগে, ডাঙৰক আমি বুজাব লাগিব। সেইকাৰণে বাইবেলে কৈছে নিজৰ সন্তানবিলাকক এইটো চেকনি দিয়া সময়তো চেকনি মাৰিব লাগিব, জ্ঞান দিয়া সময়ত জ্ঞান দিব লাগিব। সিটো পদেশলৈ যাওঁ, সিটো পদেশ বাইবেলে কি কৈছে সেই ল'ৰা ছোৱালীক, সিটো পদেশ 13:24 পদ, সিটো পদেশ 13:24 পদ আমি পঢ়িম একেলগে। 13:24 পদ, যিজনে নিজৰ পুতেকক চেকনি নিদিয়ে তেওঁ তাক ঘৃণ কৰে, কিন্তু যিজনে তাক স্নেহ কৰে তেওঁ উচিত সময়ত তাক শাস্তি দিয়ে। চক, যদি আপোনাৰ ল'ৰাক আপুনি প্ৰেম কৰে, উচিত সময়, আপোনাক ল'ৰাক লাঠি দিয়া সময়টো কোন সময়, আৰু তেওঁক শিক্ষা দিয়া সময়টো কোন সময়ত? মাতৃ পিতৃ, ঈশ্বৰৰ সন্তান হিচাপে, মাতৃ পিতৃ হিচাপে আমি এই কথাটো জানিব লাগিব, আমি জানিব লাগিব। আৰু যদি আপোনাৰ ল'ৰা ছোৱালীটোক সৰু সময়ত আপুনি চেকনি দিয়া নাই, শিক্ষা দিয়া নাই, আপোনাৰ ল'ৰাটোক আপুনি ঘৃণ কৰে। এতিয়া ঘৃণ কৰা নাই, ভৱিষ্যতে আপুনি ঘৃণ কৰা ল'ৰা হৈ যাব। সৰুত আপুনি মৰম কৰিছে, আজি যদি আপুনি তেওঁক আলাসত লাৰু কৰি ৰাখিছে, মৰম লগা, ভুল কৰিলোঁ, একো নাই, চুনু মুনু যদি কৰি থাকে, সি এদিন আপোনাক খুন্দুৱাব, লাজ দিব। বাইবেল কৈছে তেওঁলোকৰ, সিটো পদেশ 22:15 পদত কৈছে, ল'ৰাৰ মনত অজ্ঞানতা আছে, অজ্ঞানতা, ল'ৰাৰ মনত অজ্ঞানতা আছে, চেকনিৰে তাক দূৰ কৰিব পৰা যায়। ল'ৰাবিলাকৰ অজ্ঞানতা আছে, নাজানে ল'ৰা ছোৱালী দুষ্টামি কৰিবই, সেইবিলাকে টেংকৰ কৰিবই, নাজানে, ইমান শিক্ষা নাই। কিন্তু কি কৈছে, ল'ৰাৰ মনত অজ্ঞানতা আছে, কিন্তু চেকনিৰে তাক দূৰ কৰিব লাগিব, ডিচিপ্লিনত আনিব লাগিব। কেতিয়াবা এটা গৰু যেতিয়া হাল বায়, কিছুমান দমৰা গৰুক আপুনি 1 বছৰ লাগি যায়, পিঠৰ বাকলি দুইফালে যেতিয়ালৈকে নেৰায়, তেতিয়ালৈকে গৰুটো
ঘূৰ বুলিলে নুঘূৰে, যা বুলি ক'লে নাযায়, বহি দিয়ে। এই পিঠিৰ বাকলি এৰি যায়, তেতিয়া মালিকে যেনেকৈ কয় ঘূৰ বোলে ঘূৰে, বাহিৰত যা বুলি ক'লে বাহিৰত যায়, চিধা ৰাস্তাত আহি যায়। কেলে? মালিকে হালটো বাবলৈ শিকাওঁতে খুব চেকনি দিয়ে তাক। তেনেকৈ ল'ৰা ছোৱালীও কেতিয়াবা আমাৰ অজ্ঞানতা থাকে, কেতিয়াবা আমি ভৰিত মাৰিব লাগে, কেতিয়াবা 1 চিকনি 2 চিকনি ল'ৰা সৰু থাকোঁতে শিকাব লাগিব। কেলে? অজ্ঞানতাক দূৰ কৰিবলৈ, অজ্ঞানতাক দূৰ কৰিবলৈ। সেইকাৰণে বাইবেলে কৈছে, হিতুপদেশ 22 অধ্যায় 14 পৰা 15 পদত কৈছে, আপুনি যদি ল'ৰা ছোৱালী কোবাই সি নমৰে নহয়, কিন্তু আপুনি যদি ল'ৰা ছোৱালীক চেকনি দিয়ে, তেওঁৰ জীৱনটো নৰকৰ পৰা বচাব, চিউলৰ পৰা বচাব। সৰুতে যদি ল'ৰা ছোৱালীক ডিচিপ্লিনত আনে, চিউলৰ পৰা, নৰকৰ পৰা তেওঁৰ জীৱনটো ৰক্ষা পাব। সেইকাৰণে বাইবেলে কৈছে, আমি হিতুপদেশ উলিয়াম, তাতে 29 অধ্যায় 15 পদ, হিতুপদেশ 29, Proverbs chapter 29, Proverbs chapter 29, 15 আমি পঢ়িম 15 পদটো একেলগে। চেকনি আৰু দাবী প্ৰবঞ্চনাদায়ক, কিন্তু শাসন নকৰা ল'ৰা ছোৱালী মাতৃ পিতৃক লাজ দিওঁতা। বাইবেল কৈছে, চেকনি আৰু দাবী তেওঁলোকৰ শিক্ষাৰ প্ৰজ্ঞা, বুদ্ধিৰ মত্তাৰ জ্ঞান স্বৰূপ। চেকনিটো এটা জ্ঞানেই হয়। ল'ৰা ছোৱালী বদমাছ কৰি লাঠি মৰাটো আমাৰ কৰ্তব্য। মাতৃ পিতৃয়ে কেতিয়াবা চেকনি মাৰিব লাগিব ল'ৰা ছোৱালী যদি দুষ্ট কৰে, সেইটো ঈশ্বৰে কৈছে কেতিয়াবা। কিন্তু মৰি যোৱাকৈ নহয়, দুখ পোৱাকৈ নহয়, তেওঁ যাতে জ্ঞান পোৱাকৈ। কিন্তু কেনেকৈ কৈছে, কিন্তু তেওঁ যদি ল'ৰা ছোৱালী শাসন নকৰা মাতৃ পিতৃক এদিন লাজ দিওঁতা ল'ৰা ছোৱালী হ'ব, মাতৃ পিতৃক লাজ দিওঁতা হ'ব। কাৰণ তেওঁ ঈশ্বৰক যদি ভয় কৰিব নিশিকে, ঈশ্বৰক শ্ৰদ্ধা কৰিব নোৱাৰে, মাতৃ পিতৃৰ কথাটো নুশুনে। 17 পদত, তাতে 17 পদটো আমি পঢ়িম, তাতে তুমি তোমাৰ পুত্ৰক শাস্তি দিয়া, তাতে সি তোমাক শান্তি দিব। শাস্তি দিলে শান্তি দিব। এদিন ল'ৰা ছোৱালীক যদি আপুনি শাস্তি দি ট্ৰেট কৰিছে, শিকাইছে, এদিন সেই ল'ৰা ছোৱালী আপোনাক শান্তি দিব, সেই ল'ৰা ছোৱালী আপোনাক শান্তি দিব। বাইবেলে কথাটো কৈছে। গতিকে একেবাৰে মৰমৰ আমি আলাসৰ লাৰু ল'ৰা ছোৱালী কৰিব নালাগে, মৰম কৰিব লাগে। কিন্তু মৰম কৰা এইটোৱে নহয়, ল'ৰা ছোৱালীক শাসন কৰাটো আমি মৰম, ল'ৰা ছোৱালী বেয়া নোহোৱাটো বিচাৰোঁ, তাৰ কাৰণে আমি কেতিয়াবা শাসন কৰোঁ। মৰম কৰাটো সেইটোৱে হয়। কেতিয়াবা কেতিয়াবা আমি খং কৰাটোও মৰম কৰাই হয়, 1 চেকেনি দিয়াটোও মৰম কৰাই হয়, কেতিয়াবা ডিচিপ্লিন কৰাটোও মৰম হয়। অকল মৰম কৰা তেওঁ চকলেট আনি দিয়া, কোচত বহাই ঘূৰাই থকা, সেইটোৱে মৰম নহয়। মৰম কৰা আমি ডিচিপ্লিনত অনা, তেওঁক কাৰণে এটা মানুহ বনোৱা ক্ষেত্ৰত আমি যদি বা তেওঁক এনেকুৱা কৰোঁ, তেতিয়াহ'লে এইটো এটা মৰম কৰা হয়। সেইকাৰণে আমি এনেকুৱা হ'ব লাগে যাতে ল'ৰা ছোৱালীক গীৰ্জাত আমি কেতিয়াও ল'ৰা ছোৱালীক ক্ষতি কৰিব দিব নালাগে। সৰুৰ পৰা জগতৰ মই দেখিছোঁ, সেইবিলাকৰ ৰুল কল হয়, ৰুল কল। কাৰ ঘৰত ল'ৰা ছোৱালী গীৰ্জালৈ নাহে, সেইবিলাকৰ ৰুল কল হয়, জাগতিক মণ্ডলীবিলাক। কিন্তু আমি সঁচা সত্য মণ্ডলীবিলাক, আমি ল'ৰা ছোৱালীক মাতৃ পিতৃ কেনেবাকৈ কিবা কামত ব্যস্ত থাকিলে ল'ৰা ছোৱালীক গীৰ্জাত যাবলৈ শিকাব লাগে। কিয়নো মাতৃ পিতৃ বহুত কথা শিকিছে, কিন্তু ল'ৰা ছোৱালী শিকিবলগীয়া বহুত কথা আছে। গতিকে মাতৃ পিতৃয়েও এইটো দায়িত্ব ল'ব লাগে ল'ৰা ছোৱালীক। গতিকে আমি এই কথাটো শিকিলোঁ আজি, যে ল'ৰা ছোৱালীক মাতৃ পিতৃৰ শিক্ষাৰ দায়িত্ব, আৰু ঈশ্বৰৰ অনুকৰণ কৰিবলৈ তেওঁবিলাকক শিক্ষা দিব লাগিব। গতিকে তেওঁবিলাকে ঈশ্বৰৰ সন্তান হৈ এদিন আপোনাৰো গৌৰৱ হ'ব, ঈশ্বৰৰ গৌৰৱ হ'ব, আপোনাৰ জীৱনতো শান্তি আনিব, আৰু তেওঁলোকে নিজ জীৱনত শান্তি পাব। ঈশ্বৰে আপোনাক এই বাইবেলৰ যোগেদি আশীৰ্বাদ কৰক। আহক মই প্ৰাৰ্থনা কৰিম। পবিত্ৰ দয়ালু মৰমীয়াল পিতৃ, ধন্যবাদ কৰিছোঁ। প্ৰভু, তুমি আমাক অনন্তকলীয়া প্ৰেমেৰে প্ৰেম কৰিলা, আৰু আমি তোমাৰ সন্তান নাছিলোঁ, তোমাৰ দৃষ্টিত আমি অপৰাধী ঘিনলগীয়া লোক আছিলোঁ, কিন্তু প্ৰভু তুমি আমাক উদ্ধাৰ কৰিলা,
তুমি আমাক অনন্ত জীৱন দান কৰিলা আৰু তুমি আমাক জীৱনত চলিবলগীয়া সকলো প্ৰকাৰৰ জ্ঞান আৰু পবিত্ৰ আত্মাৰ সহায় দিছা, যাতে তোমাৰ বাধ্য সন্তান হিচাপে, তোমাৰ ভয় কৰা সন্তান হিচাপে, তোমাৰ পুৰস্কাৰ পোৱা সন্তান হিচাপে আমি জীয়াই থাকিব পাৰোঁ আৰু তোমাৰ শুভবাৰ্তাৰ কাৰণে আমি আগবাঢ়ি থাকিব পাৰোঁ আৰু অনেক তোমাৰ ৰাজ্যত আমি পুৰস্কাৰ পোৱা সন্তান হ'ব পাৰোঁ। তাৰ কাৰণে প্ৰভু তুমি তোমাৰ সন্তান হিচাপে চলিবলৈ তুমি আমাক দৈনন্দিন জীৱনত তোমাৰ বাক্যৰ জ্ঞান পবিত্ৰ আত্মাৰে তুমি আমাক জ্ঞান দিছা। প্ৰভু তোমাৰ আগমন নহয় মানে আমি তোমাৰ মণ্ডলীত আছোঁ, তোমাৰ সন্তান হিচাপে আছোঁ। প্ৰভু তুমি আমাক শিক্ষা দিয়ক, তুমি আমাক চলাও, আমাৰ সকলো মণ্ডলী পৰিয়ালবিলাকক তুমি আশীৰ্বাদ কৰক, তেওঁলোকৰ জীৱনত তুমি আশীৰ্বাদ কৰক, যাতে ঈশ্বৰৰ মণ্ডলী হিচাপে, পৰিয়াল হিচাপে ঈশ্বৰ বাধ্য হৈ ঈশ্বৰৰ পুৰস্কাৰ পোৱা সন্তান হিচাপে তেওঁবিলাক অধিককৈ আগবাঢ়িব পাৰে শুভবাৰ্তাৰ নিমিত্তে। আৰু নিজ নিজ পৰিয়ালবিলাককো তেওঁবিলাকে লালন পালন দি শাসন কৰা, নিজ নিজ সন্তানবিলাককো ঈশ্বৰৰ সন্তান হিচাপে তুলি দাঙি ধৰিবলৈ, তেওঁবিলাকে শিক্ষা দিবলৈ, মানুহ ঈশ্বৰৰ সন্তান কৰি তুলিবলৈ তেওঁবিলাকে যেন তেওঁবিলাকৰ জীৱনত তুমি শিক্ষা দান কৰিবা। প্ৰভু তোমাৰ সমৰ্পণ কৰিছোঁ, যিমানে আহিছে প্ৰভু সকলোকে আশীৰ্বাদ কৰিবা, যিসকল পৰিয়াল আহিব পৰা নাই তেওঁবিলাকক আশীৰ্বাদ কৰিবা, যিমানে আলহী অতিথি আহিছে সকলোকে তুমি আশীৰ্বাদ অনুগ্ৰহ দান কৰা। ধন্যবাদেৰে প্ৰাৰ্থনা একমাত্ৰ উদ্ধাৰকৰ্তা প্ৰভু যীশু নামত প্ৰাৰ্থনা খুজিলোঁ, আমেন।